আজি হ'ল কিমান তাৰিখ আজি 13 জুন। আজি হ'ল 13 জুন ন 13 জুন। আহ লেটছ সে 13 সেপ্টেম্বৰ টাৰ্গেট ডেট নহয় বাৰু ইয়াতকে পিছতে হ'ব 13 সেপ্টেম্বৰ জুলাই আগষ্ট ছেপ্টেম্বৰ 90 days 90 days 90 দিন তো হাতত তোমালোকৰ 90 দিন আছে জুলাই আগষ্ট ছেপ্টেম্বৰ ঠিক আছে হয়নে প্লাছ মাইনাছ হ'ব কিবা বাট এটমষ্ট 90 days হ'ব তো 90 দিনত এই গোটেইখিনি আমি চাব লাগিব হা আচ্ছা যেতিয়া মই when I was going through the questions of the last few years APSC only দেই মই UPSC খিনি কথা কোৱা নাই এটা stark মানে distinction হ'ল যে most of the questions are dynamic okay তো সেইটো কাৰণে কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সেইখিনি বস্তু এতিয়া আৰু এৰি নিদিবা ঠিক আছে পুৰা নিজৰ হাতৰ মুঠিত ৰাখিবা অকে নহলে বহুত বেছি অভাৰৱেলিং হৈ যাব মই একদম মই ষ্টাৰ্ট কৰিয়ে দিছো ক্লাছটো কোৱা কোৱা হ'ব 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 ঠিক আছে ত' কালচাৰ পাৰ্ট অকে চি ইয়াত যদি তোমালোকে মন কৰা তেনেহলে দেয়াৰ ইজ লটছ অফ ভেৰিয়েশ্যন অকে আৰু ইয়াতে আমাৰ কালচাৰ বুলি কোৱাৰ লগালগ আছাম কালচাৰ আৰু ইণ্ডিয়া পাৰ্টৰ কালচাৰ দুইটাৰ সংমিশ্ৰণ হৈছে ইয়াতে অকে যদি কুৱেশ্যন বিলাক চোৱা লাষ্ট ইয়াৰ আহিছে তোমাৰ ভক্তি চেঞ্জৰ ওপৰত অকে লগতে আমাৰ আহিছে ক্লাছিকেল মিউজিকৰ ওপৰত তাৰ বাহিৰে পুৰাণৰ ওপৰত আহিছে ঠিক আছে বহুত এক্সটেন্সিভ হয় এই গোটেইখিনি আমাৰ NCERTৰ পৰা আমাৰ চল্ভ হৈ যায় বাট ইট ইজ এক্সটেন্সিভ ঠিক আছে তাৰ নেক্সট যদি চোৱা প্ৰিন্সিপলছ অফ বুদ্ধিজিম অকে তাৰ নেক্সট ইণ্ডিয়ান আৰ্কিটেকচাৰ ইন মিডিয়েভেল পিৰিয়ড সত্ৰীয়া ডান্স অফ আছাম আৰু থিমছ অফ মেজৰ থিমছ অফ প্ৰি-হিষ্টৰিক পেইণ্টিংছ তো ইয়াতে আমাৰ ডান্স আহি গ'ল মিউজিক আহি গ'ল ভক্তি আহি গ'ল মানে ৰিলিজন বা বুদ্ধিজিম জেনিজিম আহি গ'ল আৰু প্ৰি-হিষ্টৰিক পেইণ্টিংছ গোটেইখিনি আহিছে ঠিক আছে তো যদি চোৱা বুদ্ধিজিম পাৰ্টটো ইট ৱাজ একচুৱেলি ফ্ৰম এ 2022 কাৰেণ্ট এফেয়াৰ্ছ একজেক্ট এডিটৰিয়েল আহিছিলে তাৰ পৰা উঠাইছিলে ঠিক আছে ইয়াৰ বাহিৰে প্ৰি-হিষ্টৰিক পেইণ্টিং ৱাজ বেচিকেলি ফ্ৰম NCERT ক্লাছ 11 লগতে কাৰেণ্ট এফেয়াৰ্ছ সেই বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ সত্ৰীয়া ডান্স ৱাজ ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ আৰ্টিকলছ সেইখিনি একজেক্ট মানে লাইন বাই লাইন ঠিক আছে তো সেইটো কাৰণে তোমালোকে GS1 কালচাৰ পাৰ্টটোত নিজকে মানে যদি পাৰা ৰিজাল্টৰ আগত শেষ কৰি থোৱা অকে আমাৰ ক্লাছ হ'ব তোমালোকৰ ক্লাছ ল'ব বাট যদি পাৰা এটলিষ্ট NCERT খতম কৰি থোৱা NCERT আৰু লগতে 11ৰ আৰ্ট এণ্ড আৰ্কিটেক্সাৰ কিতাপখন ঠিক আছে সেইখিনি কৰি থোৱা আৰু আছাম ট্ৰিবিউন ৰেগুলাৰ পঢ়া ষ্টাৰ্ট কৰা তাৰ পৰা কুৱেশ্যন ড্ৰ কৰে আছাম ট্ৰিবিউনৰ পৰা ঠিক আছে তো যদি ইনফেক্ট তোমালোকে এই টপিকটো গুগল কৰি চাৰ্চ কৰিব পাৰা প্ৰিন্সিপলছ অফ বুদ্ধিজিম এণ্ড ইকলজিকেল মাইণ্ডফুলনেছ তোমালোকে গুগল চাৰ্চ কৰি চাব পাৰা ইউ উইল গেট দ্য আৰ্টিকেল ঠিক আছে তো ইয়াতে তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছ সোমাই অকে তো ডেট মিনছ ইয়াতে আমাৰ মেইনলি বেচিক বুকছ আৰু কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আমাৰ চাফিচিয়েণ্ট হ'ব অকে বাট যিহেতু এইখিনি বস্তু আমি তোমালোকে অলৰেডি পঢ়িছাতো প্ৰিলিমছৰ কাৰণে হয়নে যিটো পঢ়িছাই অলৰেডি প্ৰিলিমছৰ কাৰণে সেইকাৰণে যিমান পাৰি সোনকালে এইখিনি পাৰ্ট খতম কৰা বিকজ GS1 ইজ দ্য ইজিয়েষ্ট চাবজেক্ট টু টেকেল অকে GS2 বহুত ডাইচি হয় কিয় ডাইচি হয় আমি চাই আছো আচ্ছা মই এবাৰ গোটেইখিনি কৈ লৈছো তাৰ নেক্সট মই পেপাৰ বাই পেপাৰ মই আগবাঢ়ি যাম আচ্ছা নেক্সট যদি চোৱা মডাৰ্ণ ইণ্ডিয়া লাষ্ট ইয়াৰ কুৱেশ্যন চোৱা ইয়াতে এগেইন আছাম পাৰ্ট আৰু ইণ্ডিয়া পাৰ্ট দুইটাই সমানে ইম্পৰ্টেণ্ট হৈ যায় পাৰ্টিশ্যন হৰৰ অফ ইণ্ডিয়া ইন 1947 আৰু কণ্টেম্পৰাৰী ইণ্ডিয়ান নভেল জেনেৰেলি এনেকুৱা কিছু UPSCত অহা নাই ঠিক আছে ইয়াতে দিছ আৰ এক্সেপশ্যন চ' বুকছৰ ওপৰতো কিছু আছে এইবাৰ হয়নে এইটো ইয়াৰ গভৰ্ণমেণ্টে কি বুলি ডিক্লেয়াৰ কৰিছে ইয়াৰো বুকছ হয় নহয় ইয়াৰো বুকছ মানে পুৰা বুকছ আহিছে এইবাৰ ঠিক আছে ইনফেক্ট মডাৰ্ণ ইণ্ডিয়া যদি চাওঁ কুইট ইণ্ডিয়াৰ ওপৰত অসমৰ এখন কিতাপ বহুত ফেমাছ হয় জানা নেকি মৃত্যুঞ্জয় নেকি মৃত্যুঞ্জয়
ঠিক আছে তাৰ নেক্সট টু ব্ৰড কেটেগৰিজ অফ ছ'চিঅ' ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্টছ কি হয় আমাৰ এতিয়া দুটা বুলি কোৱাৰ লগ তোমালোকে গোটেই চাৰিটা মানে ভাগ কাৰণ না কোনটো ওপৰত লিখিছে এটা হ'ল কি এটা হ'ল ৰিফৰ্মিষ্ট এটা হ'ল ৰিভাইভেলিষ্ট আৰু ছেকেণ্ডটো কি আছিলে ওমেন চেন্ট্ৰিক ছেকেণ্ডটো হ'ল কাষ্ট চেন্ট্ৰিক ঠিক আছে সেই গোটেইখিনি বস্তু ইয়াত ডাইমেনশ্যন ইয়াত কভাৰ কৰিব লাগিব হয়নে আৰু ইয়াতে ৱেষ্টাৰ্ণ ইম্পেক্ট সুধিছে অকে ইয়াত যদি পাৰি তোমালোকে এনেকুৱা কুৱেশ্যনত অসমৰ ইম্পৰ্টেঞ্চ লৈ আহিবা যেনে অসমৰ কোন আছিলে হেনৰি কটন হয়নে ৱেষ্টাৰ্ণ আৰু কোন আছিলে ডেৰেজিঅ আছিলে ৰাইট আৰু কোন আছিলে এনি বেচাণ্ট আছিলে হয়নে তো সেইখিনি বস্তু ইয়াত লৈ আনিব লাগিব দেন মেইন ফিচাৰ্ছ অফ ইণ্ডিয়ান ৰেনেজো চিমিলাৰ লাইনতে হয় ৰাইট দেন এগেইন ৰোল অফ ফৰেনাৰ্ছ হু মেড ইণ্ডিয়া দিয়াৰ হোমলেণ্ড চোৱা ইয়াতে ৱেষ্টাৰ্ণ ইয়াত ফৰেনাৰ্ছ এগেইন চিমিলাৰ লাইনতে গৈছে বস্তুখিনি হা দেন পিজেন্স অকে পিজেন্স মুভমেণ্ট তাৰপিছত হাউ ৱাজ দ্য আছামিজ কেৰেক্টাৰ ৰিফ্লেক্টেড ইন দ্য নেশ্যনেল ফ্ৰিডম মুভমেণ্ট ইয়াতে আমাৰ ষ্টুডেণ্টছবোৰে কি ভুল কৰিছিলে না কেৰেক্টাৰ বুলি কওঁতে নহয় বেলেগ ইণ্ডিভিজুৱেল কোন আছিলে সেইখিনি লিখি থৈ আহিছিলে ইট ৱাজ মেইনলি এবাউট যে ভেলৰ দেন চেক্ৰিফাইচ সেই পাৰ্টখিনি ইয়াত বেছিকে আহি যাব ঠিক আছে তো ইয়াতে অসমৰ কুৱেশ্যন 1 2 দুটা কুৱেশ্যনটো আহিলে ইয়াৰ বাহিৰে ব্ৰাহ্ম মুভমেণ্ট অন আছামিজ ছ'চাইটি কোন আছিল মনত আছে কিতাপবোৰৰ নাম মনত আছে গুণাভিৰাম বৰুৱা আছিলে তাৰপিছত কালীচৰণ ব্ৰহ্ম আছিলে দেন লক্ষ্মীনাথ বেজবৰুৱা আছিলে আচ্ছা ঠিক আছে দেন গান্ধী এণ্ড টেগৰ দিছ ইজ PYQ এইটো UPSC PYQ হয় তাৰ পৰা লৈছে চাৰ্টাৰ এক্ট 1833 ঠিক আছে এইটো তোমাৰ আহি গ'ল হিষ্টৰিকেল বেকগ্ৰাউণ্ড এটা দেন ছ'চিয়েল ইকনমিক কালচাৰেল বেকগ্ৰাউণ্ড অফ ইমাৰ্জেঞ্চ অফ ইণ্ডিয়ান নেশ্যনেলিজিম তোৰ নেশ্যনেলিজিমৰ ওপৰত কুৱেশ্যন আহিছে এইবাৰ আহিছিলে কি ভগত সিং ন পিলিছত আচ্ছা নাও যদি ইয়াত তলে মন কৰা কুৱেশ্যনছৰ পেটাৰ্ণ তেনেহ'লে চাবা যে ইয়াত PYQ ইম্পৰ্টেঞ্চ এটা আছে ঠিক আছে যদি চোৱা ছ'চিয়েলিজিম মুভমেণ্টৰ ওপৰত কুৱেশ্যন দুবাৰ তিনিবাৰ আহিছে হয়নে ৰাইট তো ইয়াত স্পেচিফিক একো এতিয়ালৈকে স্বদেশী মুভমেণ্ট বা কুইট ইণ্ডিয়া মুভমেণ্ট বা NCP এতিয়ালৈকে অহা নাই তো যিহেতু ইভেণ্টছ বিলাক ইম্পৰ্টেণ্ট হয় আৰু UPSCত ইন জেনেৰেল ইভেণ্টছৰ ওপৰত কুৱেশ্যন আহে সেইকাৰণে এই বছৰ প্ৰবেবলি আহিব পাৰে এতিয়া ইভেণ্টছটো এনেকুৱাও হ'ব পাৰে যে আণ্ডাৰ হোৱাট চাৰ্কামষ্টেঞ্চেছ ইন 1824 to 1826 দ্য এৰিয়াছ অফ আছাম ৱেন টুৱাৰ্ডছ ব্ৰিটিছ সেইটো হ'ব বিকজ 200 বছৰ হ'ল আমাৰ হ'ব গৈছে ইয়াণ্ডাবু ট্ৰিটি হয়নে তো সেইখিনি ওপৰত ইয়াত আহিব পাৰে তো মডাৰ্ণ ইণ্ডিয়াৰ কাৰণে তোমালোকে এই পাৰ্টটো NCERT পঢ়িছাই বা নিজৰ বস্তু বনোৱা আছে তাৰ লগতে স্বদেশ অধ্যয়ন নহ'লে ক্লাছ 9-10 চেবাখন মাৰি দিয়া অকে যিহেতু অসমৰ বস্তু আছে নহয় তাত হেনৰি কটন বা অসমত যোন আছিলে অকে জেনকিন্সৰ ৰিফৰ্মছ কি আছিলে অকে তো ইয়াতে ঢুকাইছিল ন তো সেইকাৰণে সেইখিনি পাৰ্ট ইম্পৰ্টেণ্ট হৈ যাব পাৰে যিহেতু মডাৰ্ণ ইণ্ডিয়াত ইণ্ডিয়া আৰু আছাম দুইটা সোমাই দিয়ে ঠিক আছে তো ইণ্ডিয়া পাৰ্টৰ কাৰণে NCERT বা তোমালোকে যিখিনি পঢ়িছাই আৰু আছাম পাৰ্টৰ কাৰণে চেবা 19 এটলিষ্ট পঢ়ি দিবা ছোৱালী দেখোন অকণ ডাঙৰে হ'ব পঢ়িলেতো ভাল বাট সময় কম আছে নেক্সট যদি চোৱা পষ্ট ইণ্ডিপেণ্ডেঞ্চ ইন জেনেৰেল আমি কওঁ যিখন কিতাপ ক্লাছ 12ৰ আছে পলিটিক্স ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ ক্লাছ 12ৰ হয় অকে NCERT ক্লাছ 12 এইখন কিতাপ চাফিচিয়েণ্ট হয় তো ইয়াত যদি চোৱা মেজৰ পলিচিজ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ফৰ ট্ৰাইবেলছ চ' ট্ৰাইবেল ডেভেলপমেণ্ট আমাৰ অসমৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় কুৱেশ্যনছবোৰৰ নেক্সট চোৱা চৰ্দাৰ বল্লভাই পেটেল ইণ্টিগ্ৰেশ্যন তাৰ নেক্সট পোষ্ট ইণ্ডিপেণ্ডেঞ্চ নেশ্যন বিল্ডিং প্ৰিন্সলি ষ্টেটছ এগেইন চৰ্দাৰ পেটেল আৰু ইকনমিক ইম্পেক্ট অফ পাৰ্টিশ্যন অফ ইণ্ডিয়া অন আছাম এইটো তোমাৰ আহিছে তোমাৰ আই থিংক এইখন এইটো ইয়াত আছে ক্লাছ 9ত আছে ক্লাছ 9ৰ হিষ্ট্ৰীখন আছে এইটো লাষ্ট পাৰ্টটোত তো ইয়াতে এগেইন পোষ্ট ইণ্ডিপেণ্ডেঞ্চ পাৰ্টটো কাৰণ তোমালোকে ক্লাছ 12ৰ পলিটিক্স অফ ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ আৰু ছেকেণ্ডটো কি ক'লো চেবা সেইখিনি বস্তু চাই ল'বা ইয়াতে এটা কুৱেশ্যন মই চাগে ইয়াতে মিছ কৰিছো বা প্ৰবলি পিছৰ ফালে আছে সেইটো আছিলে ট্ৰাইবেলছ ঠিক আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত সুধিছিলে অকে সেইটো আছিলে সেইখিনি সময় পৰাই হয় তো এটা এভৰি ইয়াৰ এটলিষ্ট 2 কুৱেশ্যনছ ট্ৰাইবেলছৰ ওপৰত থাকে ঠিক আছে ট্ৰাইবেল ৱেলফেয়াৰ হ'ব পাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব পাৰে আৰু এইবাৰো চাগে আহিছে ফিলিমছত ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্টাৰ নহয় জানো ইয়াত থাকেই নেক্সট হ'ল ছ'চাইটি
ফেমিনাইজেশ্যন অফ পভাৰ্টি PYQ হয় অ'কে দেন অসম প্ৰাদেশিক মহিলা সমিতি আৰু চন্দ্ৰপ্ৰসাদ শইকীয়ানী প্ৰিলিমছতো আহিছিলে মেইনছতো আহিছিলে ঠিক আছে এইবাৰ কোনোবা তেনেকুৱা আছেনে মেইনলি কেৰেক্টাৰ সুধিছেনে যদি সুধিছে অপশ্যনত যিকেইটা আছে গোটেইটা চাবা অমলপ্ৰভা দাস আছিলেতো সুধিছে না এইবাৰ অমলপ্ৰভা দাস প্ৰিলিমছত তো সেইখিনি বাৰ তোমালোকে চাব লাগিব তাৰ নেক্সট ইণ্ডিয়ান ওমেনেজ আনটেপ ৰিচোৰ্চ এইটো এটা এডিটৰিয়েল আছিলে যে ইট ৱাজ এ ৱৰ্ল্ড বেংক ৰিপৰ্ট যে যদি ইণ্ডিয়াই জেণ্ডাৰ ইকুৱালিটি লৈ আনে ইন দ্য কৰ্পৰেট চেক্টৰ মেইনলি বা ইন অল দ্য চেক্টৰ্ছ কিমানখিনি ইণ্ডিয়াৰ GDP আৰু বাঢ়িব পাৰে ইট ৱাজ এ ৰিপৰ্ট ৱৰ্ল্ড বেংকৰ তাৰ নেক্সট make organization free from gender bias inclusion of male members needs to be encouraged comment okay again this was editorial editorial লগতে G20 women led development ঠিক আছে তো ইয়াত যদি চোৱা এটা হল PYQ সেকেন্ড হল এডিটৰিয়েল ইয়াত মেইনলি আছে ঠিক আছে অমলপ্ৰভা দাস মেইনছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যেটো জেনেৰেলি প্ৰিৰ পৰা এটা কোৱেশ্চন আহে চন্দ্ৰপ্ৰভা শইকীয়ানী যদি চাবা যিবছৰ আহিছে তাৰ নেক্সট ইয়াৰ চাগে প্ৰিলিমছত আহিছে ঠিক আছে কেতিয়া আছিল 22ত আহিছিল ন এইটো তেনেহ'লে 23ৰ প্ৰিলিমছত আহিছিলে চাব পাৰা মেইনছত যিখিনি যাৰ কথা সোধে নেক্সট ইয়াৰ প্ৰি তাৰ পৰা কুৱেশ্যন আহে গ্লবেলাইজেশ্যন যদি চোৱা ইয়াত মেক্সিমাম PYQ হয় UPSC পৰা লোৱা তো ছচাইটি পাৰ্টটো তোমালোকে PYQ ফুল ফেজত কৰিবাই তো ইয়াত যদি চোৱা সেলফ ৰিলায়েন্স এজ ৱেল এজ নেশ্যনেল ডেভেলপমেণ্ট ইন দ্য কণ্টেক্স অফ গ্লবেলাইজ ৱৰ্ল্ড PYQ হয় দেন চেলেঞ্জেছ অফ আৰ্বানাইজেশ্যন ইন নৰ্থ ইষ্ট ইণ্ডিয়া আৰু আইডিয়া অফ ছেটেলাইট টাউনশ্বিপ চোৱা যোৱা বছৰ আমাৰ কি সুধিছিলে যোৱা বছৰ আমাৰ সুধিছে ছেটেলাইট টাউনশ্বিপ তাৰ আগৰ বছৰ আমাৰ সুধিছিলে আৰবান স্প্ৰল ঠিক আছে APSC এক্সামৰ আমাৰ তিনটা থিম বহুত ইম্পৰ্টেণ্ট এটা হ'ল ট্ৰাইবেল ডেভেলপমেণ্ট ছেকেণ্ডটো হ'ল ৰুৰেল ডেভেলপমেণ্ট থাৰ্ডটো হ'ল আৰবান ডেভেলপমেণ্ট এই তিনটা চাবা এটা কুৱেশ্যন এটা আছে স্মাৰ্ট চিটি কেন নট সাষ্টেইন উইদাউট স্মাৰ্ট ভিলেজেছ দুবছৰ আহিছে তো স্মাৰ্ট ভিলেজ ক'ৰ পৰা আহিব ৰুৰেল ডেভেলপমেণ্টৰ পৰা আহিব হয় নে নহয় তো সেইটো এটা আমাৰ ইম্পৰ্টেণ্ট থিম হয় আৰবানাইজেশ্যন ইজ এ থিম ঠিক আছে ইনফেক্ট অসমৰ যিটো সেয়া আছিলে 10 টাউন ডেভেলপমেণ্ট পলিচি তাৰ ওপৰত লাষ্ট কুৱেশ্যন আহিছিলে অ'কে নেক্সট বিগ ফেট ইণ্ডিয়ান ৱেডিং তো এইটো অকণমান APSC এটা বেলেগ ধৰণৰ ষ্টেপ অ'কে যা লাষ্ট ইয়াৰ যেনেকে এছে এখন আহিছিলে কি আছিলে ডিভৰ্চ ইন আছাম অ'কে আচ্ছা নেক্সটটো হ'ল আউট মাইগ্ৰেশ্যন অফ ৰুৰেল ইউথ UPSC কুৱেশ্যন হয় PYQ অকণমান মডিফাই কৰি দিয়া হৈছে অ'কে how India is contributing to the globalized world with its fellows PYQ হয় then চোৱা ইণ্ডিয়ান ট্ৰাইবেল ছচাইটিজ আৰু লগতে স্মাৰ্ট চিটিজ কেন নট সাষ্টেইন উইদাউট স্মাৰ্ট ভিলেজ এইটো দুবাৰ আহিছে লাষ্ট ইয়াৰ আহিছে আৰু 2020ত আহিছিল লাষ্ট ইয়াৰ এইটো কুৱেশ্যন GS 5ত আহিছে আৰু 2020ত এইটো GS 1ত আহিছে সেম কুৱেশ্যন ঠিক আছে তো থিম যিকেইটা ক'লো নহয় আৰবান ৰুৰেল আৰু ট্ৰাইবেল তাৰ ওপৰত তোমালোকে 6টা কুৱেশ্যন পাবাই মিনিমাম 6 কুৱেশ্যন তাৰ পৰা আহিব অ'কে নেক্সট যদি চোৱা ছচাইটি সেকুলাৰিজম এণ্ড আদাৰ্ছ মেজৰ পলিচি ইয়াত এগেইন চোৱা ইণ্টিগ্ৰেশ্যন অফ ট্ৰাইবেলছ হয়নে তাৰপিছত আচ্ছা এইটো মোৰ সেয়া হৈ গ'ল এইটো মোৰ নাই হ'ব থাকক পপুলেশ্যন ইছ্যুজ ডিফাৰেন্স বিটুইন আৰবান প'ৰ ওমেন এণ্ড দিয়াৰ ৰুৰেল কাউণ্টাৰ পাৰ্টছ লাষ্ট ইয়াৰ এইটো ৰিপৰ্ট হয় অ'কে তোমাৰ সেয়া যে লিভাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন তাৰ ওপৰত ৰিপৰ্ট এটা আহিছিলে এগেইন ফেমিনাইজেশ্যন অফ পভাৰ্টি 2023 অ'কে তো যদি মন কৰা এগেইন ইয়াত তোমালোকৰ এইখিনি কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন হয় নাও ছচাইটি পাৰ্টটো ছচাইটি পাৰ্টটো চোৱা সেকুলাৰিজমৰ পাৰ্টটো মই আবার কৈ দিম পিছত একো নাই ছচাইটি পাৰ্টটো তোমালোকে PYQ গোটেইখিনি কৰিবা বিকজ PYQ বেছ কুৱেশ্যন আহি আছে আৰু যিকেইটা এক্সট্ৰাও বনাইছে নহয় অকণমান মডিফাই কৰি দি দিছে তো UPSC যিকেইটা PYQ আছে APSC যিকেইটা PYQ আছে অকণ ৰিপিটেটিভ হৈ আছে ইন দ্য ছচাইটি পাৰ্ট ঠিক আছে সেই পাৰ্টটো কৰিবা তোমালোকে আৰু লগতে বেচিক বুক হিচাপে ক্লাছ 11ৰ ইণ্ডিয়ান ছচাইটিখন পঢ়ি দিবা তাতে বেছিকখিনি তোমালোকৰ ক্লিয়াৰ হৈ যিখিনি ডাটা লাগে নহয় ডিভৰ্চৰ ডাটা কোৱা যি কোৱা সেইখিনি তোমালোকৰ ক্লাছ 11খন আছে অলৰেডি অ'কে নেক্সট যদি চোৱা জিঅ'গ্ৰাফিৰ হা এই পাৰ্টটো স্ক'ৰ কৰা চবতকে ইজি কাৰণ অলৰেডি প্ৰিলিমছৰ কাৰণে পঢ়ি থৈছা ইমান বেছি তোমালোকৰ ইয়াত চাব লগা নাই এক্সট্ৰা ইয়াত ফাৰ্ষ্টটো চোৱা আৰ্থকুৱেক প্ৰন এৰিয়াছ অফ দ্য ৱৰ্ল্ড আৰু চাৰ্কাম পেচিফিক বেল্ট ঠিক আছে ক্লাছ 11ৰ ফিজিকেল জিঅ'গ্ৰাফি অলৰেডি তোমালোক ক্লাছত কৰোৱা হৈছে এইবিলাক অলৰেডি প্ৰিলিমছৰ কাৰণে কৰোৱা হৈ গৈছে এইবিলাক বস্তু
তাৰ নেক্সট ইম্পৰ্টেন্স অফ বায়োস্ফিয়াৰ চি GS1 APSC এটা বস্তু কি হয় GS1 আমাৰ জিঅ'গ্ৰাফি পাৰ্টত এনভাইৰনমেন্টেল জিঅ'গ্ৰাফি পাৰ্টটো সোমাই দিছে তাকো ৰিপিটেড এভৰি ইয়াৰ কুৱেশ্যন আহি আছে চ' এনভাইৰনমেন্টৰ যিখিনি পঢ়া নহয় এনভাইৰনমেন্টেল জিঅ'গ্ৰাফি সেই পাৰ্টটো আমি ইয়াত চাব লাগিব ইয়াত কি সুধিছে বায়োস্ফিয়াৰ ৰিফাইন কৰিব দিছে হয়নে তাৰ নেক্সট ট্ৰপিকেল ৰেইন ফৰেষ্ট আৰু তাৰ ৰেপিড ডিগ্ৰেডেশ্যন এইটো কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন হয় এইটো PYQ হয় ঠিক আছে তাৰ নেক্সট এছিয়াছ পপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন আৰু ইয়াত চি হোৱাট হেপেন সেই বছৰ এটা কুৱেশ্যন আছিলে UPSC মেইনছত যে হাউ in the subcontinent the huge population has got food security তেনেকুৱা কুৱেশ্যন এটা আছে চিমিলাৰ লাইনত অ'কে চ' UPSC কুৱেশ্যন অকণমান চেঞ্জ কৰি দিছে এইটো খালি অ'কে নেক্সটটো যদি চোৱা সইল ইক'চিষ্টেম এনেই আমি জেনেৰেলি এনভাইৰনমেণ্ট পঢ়ো তাৰ পৰা এইটো আহি গ'ল ইক'চিষ্টেমৰ পৰা আহি গ'ল তাৰ নেক্সট আৰ্থ এটমস্ফিয়াৰ চিষ্টেম আৰু হিট বেলেঞ্চ আমি ক'ত পঢ়ো ক্লাইমেটলজিত পঢ়ো তাৰ নেক্সট এক্সট্ৰিম প্ৰেচিপিটেশ্যন ইভেন্টছ আৰু তাৰ ইফেক্টছ চ' এইটো এটা তোমাৰ সলিড এক্সাম্পল হয় হাউ দ্য কুৱেশ্যনছ আৰ মানে ক্লিক বা কোডেড ঠিক আছে আমি আগতে ক্লাছত কৰিছো বাট তোমালোকে আকৌ এবাৰ কৈ দিছো what are the এই ইয়াৰে ফাৰ্ষ্ট পাৰ্টটো এনচাৰ কি হ'ব ক'ব পাৰিবা what are the extreme precipitation events and what are their effects ফাৰ্ষ্ট পাৰ্টটো এনচাৰ কি হ'ব ক'ব পাৰিবা কি হয় অনলাইন কোৱা এই ফাৰ্ষ্ট পাৰ্টটো এনচাৰ কি হ'ব Urban flooding, আৰবান ফ্লাডিং ক'লা তাৰপিছত আৰ্টিফিচিয়েল ফ্লাড ক্লাউড বাৰ্ষ্ট লানিনা আচ্ছা দেন লানিনা আৰু সিহা মই কিয় কৈছো ইটছ এ সলিড এক্সাম্পল যে এক্সাম হলত তোমালোক কেনেকে ট্ৰিক কৰিব পাৰে ইয়াত ট্ৰিক কুৱেশ্যন বহুত কেইটা আছে হা মই এইটোৱে লৈছো এক্সাম্পল হিচাপে ল'বলৈ ইয়াতে কি সুধিছে তোমালোকৰ কুৱেশ্যনটো তোমাৰ কি সুধিছে এক্সট্ৰিম প্ৰিচিপিটেশ্যন ইভেন্টছ কি আছে এক্সট্ৰিম প্ৰিচিপিটেশ্যন ইভেন্টছ কি আছে অনলাইন কোৱা কি আছে higher than annual average rainfall. ঠিক আছে হায়াৰ দেন সেইটো আমি ক্লাউড বাৰ্ষ্ট বুলি ধৰিব পাৰো হায়াৰ দেন এনুৱেল ৰেইনফল বা নৰ্মেল ৰেইনফল হয়নে প্ৰিচিপিটেশ্যন মানে কি হয় what do you mean by precipitation এইটো তোমাৰ একদম বেসিক কনসেপ্টস what do you mean by precipitation আকাশৰ পৰা পানী পৰা তো আকাশৰ পৰা পানী পৰাটোৱে হয় নে বেলেগো পৰি পৰে কি হ'ব পাৰে ঠিক আছে এটা ক্লাউড বাৰ্ষ্ট হয় হেইল ষ্টৰ্ম হ'ব নাই হা হ'ব নাই আৰু কি হ'ব পাৰে অনলাইন কোৱাচোন আৰু কি হ'ব পাৰে ক্লাউড বাৰ্ষ্ট কোৱা স্যাৰ এবাৰ মাছ পৰিছিল আকাশৰ পৰা ক'ত মাছ পৰিছিল এজনে কৈছিলা কোৱাচোন কোৱা আকৌ এবাৰ ড্ৰাউট হ'ব নেকি হা তো ইয়াতে কি সুধিছে এক্সট্ৰিম প্ৰিচিপিটেশ্যন সুধিছে ন এইটো এক্সট্ৰিম ল' হ'ব পাৰে আৰু এক্সট্ৰিম হাই হ'ব পাৰে এক্সট্ৰিম হাই হলে কি হ'ব পাৰে হেইলষ্টৰ্ম হ'ব পাৰে নহলে ক্লাউড বাৰ্ষ্ট হ'ব পাৰে এক্সট্ৰিম ল' হলে কি হ'ব এক্সট্ৰিম ল' হলে ড্ৰট হ'ব নহলে ডেজাৰ্টিফিকেশ্যন হ'ব এই দুটাত আহি যাব তো ইয়াতে সেই দুইটা ঠাইত আহিব তো দিজ আৰ দ্য ট্ৰিক কুৱেশ্যনছ হুইচ মানে যিবিলাক তোমালোকে কুৱেশ্যনটো ভালকে ৰেচপেক্ট দি চালেহে গম পাবা অকণ আগত আৰু এটা আছিলে মই সেইটো ক্ৰছ কৰি আহিলো থাওক আজি বুজি পাইছা তো ইয়াতে কৈছে এক্সট্ৰিম সেইকাৰণে এক্সট্ৰিম হাই এক্সট্ৰিম ল' দুইটা ল'ব লাগিব আৰু তাৰে ইম্পেক্ট কি হয় এইটো 15 নম্বৰ কুৱেশ্যন অকল তোমাৰ ক্লাউড বাৰ্ষ্টৰ কাৰণে ইমানখিনি মাৰ্কছ নিদিয়ে ঠিক আছে যদি অকল এটা চাইড লিখি দিছা ৰেইনফল আধা মাৰ্কছ নোপোৱা আধা মাৰ্কছ লিখাই নাই তাৰমানে বুজিছা Similarly, যদি চোৱা ইয়াৰ আগৰ কুৱেশ্যনটো ডিসকাস দ্য প্ৰচেছেছ থ্ৰু হুইচ আৰ্থ এটমস্ফিয়াৰ চিষ্টেম মেইনটেইনছ হিট বেলেঞ্চ ঠিক আছে কুৱেশ্যনটো কি দিছে হিট বেলেঞ্চ হয়নে ইয়াত কি লিখিব লাগিব
স্যাৰ সেইটো ডাইগ্ৰামটো বনাই দিব লাগিব ডায়াগ্ৰাম কিহৰ ডায়াগ্ৰাম হিট বাজেট সেইটো কৈছা হয়নে হয় নহয় এতিয়া হিট বাজেট মানে কি হয় what is heat budget হিট বাজেট মানে হল ইনকামিং সোলাৰ কি হয় ৰেডিয়েশ্যন আৰু আউটগোয়িং টেৰেষ্ট্ৰিয়েল ৰেডিয়েশ্যনৰ যিটো মেপিং হয় সেইটো হল হিট বাজেট ইয়াতে ক'তো ডাইৰেক্টলি কোৱা নাই যে হিট বাজেট বুলি ঠিক আছে আমি ধৰি লৈছো যে হিট বাজেটৰ এটা পাৰ্ট ইয়াতে আহিব এটা পাৰ্ট ইয়াতে আহিব বাট ডেট ইজ নট সাফিচিয়েণ্ট ইয়াতে কি সুধিছে মেইনটেইনছ দ্য হিট বেলেঞ্চৰ কাৰণে আমি গম পাব লাগিব যে হিটিংটো হয় কেনেকে আৰ্থৰ হিটিং কেনেকে হয় কণ্ডাকশ্যন কণ্ডাকশ্যন তাৰপিছত কনভেকশ্যন তাৰপিছত radiation, এডভেকশ্যন আৰু ৰেডিয়েশ্যন হয়নে এই চাৰিটা ইয়াত লিখিব লাগিব এইটো লিখা হৈ গল তাৰ নেক্সট তলে কানেক্ট কৰিলা হিট বাজেটৰ লগত সেইখিনি পাৰ্ট হৈ গল বাট ইয়াতে আমাৰ আৰু দুটা পাৰ্ট আছে হয় কিয় ইয়াত সুধিছে আৰ্থ এটমস্ফিয়াৰ চিষ্টেম সুধিছে আৰ্থ এটমস্ফেৰিক চিষ্টেম তো ইয়াতে আমাৰ কি আহিব এটাও আহিব পাৰ্মানেন্ট উইণ্ড চিষ্টেম কেনেকে ট্ৰেড উইণ্ড নৰ্থ ইষ্ট ট্ৰেড উইণ্ডে হিটটো লৈ আহে নে টুৱাৰ্ডছ ইকুৱেটৰ ৱেষ্টাৰ্লি হিটটো লৈ যায় ছাবট্ৰপিকেলৰ পৰা ছেকেণ্ডলি এটা হৈ গল তোমাৰ কি কলো পাৰ্মানেন্ট উইণ্ড চিষ্টেম ছেকেণ্ডলি অচিয়ান কাৰেণ্টে কি কৰে ৱাৰ্ম অচিয়ান কাৰেণ্ট আৰু কোল্ড অচিয়ান কাৰেণ্ট আছে নাই তাতে হিট ফ্লো হয় নহয় সেই গোটেইখিনি পাৰ্ট ইয়াতে আহিব সেইকাৰণে এইটো 15 মাৰ্কছৰ কুৱেশ্যন হয় 10 মাৰ্কছৰ নহয় ইয়াত এই তিনটা চিষ্টেম ইয়াত সোমাই আছে 5 মাৰ্কছ 5 মাৰ্কছ 5 মাৰ্কছ so these are trick questions য'ত যদি তোমালোকে যদি অকল ওপৰা ওপৰকে পঢ়ি দিয়া অকল এটা সাইড লিখি গুচি আহিবা বাকিখিনি থাকি যাব বুজিছা ঠিক আছে নেক্সট যদি চোৱা ডেঞ্জাৰ্ছ অফ গ্লোবেল ক্লাইমেট চেঞ্জ বিকামিং এ ৰিয়েলিটি লাষ্ট ইয়াৰ বহুত ডাটা আছিলে ইউৰোপত হিট ৱেভ আহিছিলে হয়নে আমাৰ যোৱা বছৰ জুনত আহিছিলে যে ইন দ্য লাষ্ট 100 ইয়াৰ্ছ হটেষ্ট ডে আছিলে যোৱা বছৰ জুনত সেই গোটেইবোৰ ডাটা ইয়াত সোমাব পাৰিবা ঠিক আছে নৰ্থ ইষ্ট ইণ্ডিয়া ইজ ৱেল ইকুইপড উইথ টু ডিল উইথ দ্য কনচিকুৱেঞ্চ অফ দ্য মেগা আৰ্থকুৱেক এইটো একে আহিছে ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে এইটো জুলাই 6ৰ কাৰেণ্ট এফেয়াৰ্ছ আছিলে এক্সাম আছিলে 26 জুলাই অকে পঞ্চায়তৰ ইনষ্টিটিউচনছ আৰ্থকুৱেক প্ৰিপেয়াৰডনেছ লগতে কৰ্তা মিলাই ইন বায়'ডাইভাৰ্চিটি প্ৰটেকশ্যন যদি চোৱা নহয় GS1 টো আমাৰ জিঅ'গ্ৰাফি পাৰ্টত ডিজাষ্টাৰ বস্তুখিনি সোমাই যায় APSC ওৱান অফ দ্য এতিয়ালৈকে হাইয়েষ্ট গ্ৰছ মাৰ্কছ কেম ফ্ৰম ডিজাষ্টাৰ মেনেজমেণ্ট গোটেইখন পেপাৰ মিলি তাকে এতিয়ালৈকে এটলিষ্ট নাই বুলিও তোমাৰ 350 মাৰ্কছ মানে লাষ্ট 3 বছৰত কুৱেশ্যন আহিছে অনলি ফ্ৰম ডিজাষ্টাৰ মেনেজমেণ্ট নাও জিঅ'গ্ৰাফি যদি চোৱা ইণ্ডিয়াৰ ডেমোগ্ৰাফিক ডিভিডেণ্ড এইটো তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন হয় তাৰ নেক্সট ৰিভাৰ ইণ্টাৰলিংকিং কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন হয় ইয়াৰ পিছত নেচাৰেল ৰিচোৰ্চ অফ ৰিচ বেল্টছ ইন ইণ্ডিয়া আৰ নট অলৱেজ দ্য ওৱান উইথ হাইয়েষ্ট লেভেল ইকনমিক ডেভেলপমেণ্ট এইটো PYQ হয় এইটো কাৰেণ্ট এফেয়াৰ্ছো হয় ঠিক আছে নাও চোৱা এতিয়া জিঅ'গ্ৰাফি মেইন পাৰ্ট মই তোমালোকক কওঁ ক্লাছ 11ৰ যিখন জিঅ'গ্ৰাফি আছে নহয় সেইখন ভালকে পঢ়ি দিয়ে দুখন পঢ়িবা হা 11ৰ ইণ্ডিয়াখন পঢ়িবা আৰু 11ৰ প্ৰিন্সিপলছ অফ ফাণ্ডামেণ্টেল জিঅ'গ্ৰাফি যিখন আছে সেই দুয়োখন পঢ়িবা যি আহিছে তাৰ পৰাই আহিছে লেণ্ডশ্লাইড এতিয়ালৈকে অহা নাই মোৰ মতে লেণ্ডশ্লাইড এই বছৰ হট টপিক হয় কেইদিনমান আগত গুৱাহাটীত হৈ গৈছে লেণ্ডশ্লাইড এতিয়ালৈকে কুৱেশ্যন অহা নাই মোৰ মতে লেণ্ডশ্লাইড এই বছৰ আহি আছে ঠিক আছে আচ্ছা নেক্সট যদি চাওঁ লোকেশ্যনৰ কথা তেনেহ'লে মেজৰ ফেক্টৰ এইটো ডাইৰেক্ট PYQ হয় UPSC আৰু এইটো হ'ল আমাৰ আগিন আছাম পাৰ্ট চেলেঞ্জেছ ফেচ বাই বেল মেটেল ইণ্ডাষ্ট্ৰি ইন আছাম সেই বছৰ তোমাৰ GI পাইছিলে প্ৰবেবলি ঠিক আছে GI টেগ পাইছিলে সেই বছৰ when that question came 2022ত তো দুইটাই কাৰেণ্ট বেছ কুৱেশ্যন হয় আৰু PYQ বেছ কুৱেশ্যন আহিছে ইয়াতে অকে নাও এইখিনি হ'ল আমাৰ GS1 নাও GS1 মই সঁচা কথা কৈছো GS1ত তোমালোকে চবতকে কম টাইম দিব লাগিব বিকজ GS2 ইজ ভেৰি ডাইনামিক ঠিক আছে তো GS1ৰ তোমালোকে ছেগ্ৰিগেট কৰি লোৱা এটা হ'ল কি কালচাৰ এইটো চকুত পৰিব ন এটা হ'ল কালচাৰ
ছেকেণ্ডটো হ'ল মডাৰ্ণ ইণ্ডিয়া, পোষ্ট ইণ্ডিপেণ্ডেন্স, ছচাইটিৰ ভিতৰত ইণ্ডিয়ান ছচাইটি, সেকুলাৰিজিম বা ইছ্যু, পভাৰ্টি, ওমেন, ইয়াৰ পিছত জিঅ'গ্ৰাফী আমাৰ ফিজিঅ'গ্ৰাফী, ক্লাইমেটলজি, অচনগ্ৰাফী আৰু ইণ্ডিয়ান পাৰ্ট। অ'কে, লাষ্টটো হ'ল ৰিচোৰ্চেছ। ঠিক আছে, যিমান পাৰি সোনকালে উইদিন 20 days মেক্স তোমালোকে এই পাৰ্টটো খতম কৰা। অ'কে, আৰু ৰিজাল্ট দিবৰ কাৰণে আৰু 10 দিনমান আছে প্ৰবেবলি। অ'কে, তো তাৰ আগত তোমালোকে কিবা এটা খতম কৰিব লাগিব ভালকে। যে এইটো হ'ল আমাৰ 250 মাৰ্কছ। এই 250 মাৰ্কছ তোমালোকে চিকিউৰ কৰি থব পৰা এতিয়াই, যিহেতু ইয়াত মেক্সিমাম PYQ বা ষ্টেটিকৰ পৰা আহি আছে। ঠিক আছে, বাকী ট্ৰিবিউনৰ যিখিনি আহে এডিটৰিয়েল কাৰেণ্ট এফেয়াৰ্ছ মই এইখিনি ক্লাছত চাই দিম। হ'ব, আচ্ছা। GS1ত তোমালোকৰ ডাউট কিবা আছে? লোকেশ্যন অফ ইণ্ডাষ্ট্ৰীৰ কাৰণে আই থিংক ক্লাছ 12ৰ কিতাপখন আছে, সেইখন এনাফ হয়, বাট তাৰ পৰা ইমান কুৱেশ্যন অহা নাই। অ'কে, তো ক্লাছত ডিছকাছ কৰিব, নোটছ দি দিব। Sir, the manufacturing industries or ISIL location. লাষ্ট ইয়াৰ আহিছিলে নেকি? Last year. GS1 আহিছিলে নে GS3 আহিছিলে? মানে APSC প্ৰব্লেমটো কি হয়, টপিকবোৰ চব চেম। ডিজাষ্টাৰ GS1তো আহে, GS3তো আহে, GS2তো আহে, GS5তো আহে। যেনেকে তোমাৰ এটা ক'ল ন, তোমাৰ এয়া স্মাৰ্ট ভিলেজ, স্মাৰ্ট চিটি কেন্দ্ৰত সাষ্টেইন উইথ স্মাৰ্ট ভিলেজ, সেইটো তোমাৰ 2020ত GS1 আহিছে, চেম কুৱেশ্যন যোৱা বছৰ GS5ত আহিছে। তো সেইটো বস্তু এটা আমাৰ ইয়াতে অভাৰলেপিং বহুত বেছি আছে, সেইটো এটা মেইন সেয়া হয়। এনিৱে মই এইখিনি চাই আছো। চোৱা, লোকেশ্যনৰ কুৱেশ্যন তোমালোকৰ জিঅ'গ্ৰাফী ক্লাছ 12খন আছে অলৰেডি, যিটো মানে ইকনমিক জিঅ'গ্ৰাফীখন কুৱেশ্যন আছে। ঠিক আছে, তাৰ পৰা পঢ়িব পাৰা। বাট তাৰ বাহিৰে আই থিংক যে ক্লাছত বাকীখিনি যি আছে কাৰেণ্ট সেইখিনি কৰাই দিব, তাৰ বেলেগ চাব লগা নহয়। অ'কে, নাও তলৰ হায়েষ্ট কষ্ট হ'ব GS2। হায়েষ্ট কষ্ট তোমালোকৰ হ'ব GS2 পলিটি পাৰ্টটো মই পঢ়াম। নাও যদি চোৱা, ফ্লেগ কোড অফ ইণ্ডিয়া 2002, আৰু এইটো আমাৰ কিয় হৈছে আহিছিলে নিউজত, বিকজ অফ এমেণ্ড কৰা হৈছিলে তাৰ চাইজ এটচেট্ৰা। ঠিক আছে, সেইটো কাৰণে এইটো নিউজত আছিলে, তাৰ পৰা এইটো কুৱেশ্যন ড্ৰ কৰা হৈছিলে। ইয়াৰ বাহিৰে ফাণ্ডামেণ্টেল ডিউটিৰ কিছুমান পাৰ্ট লৈ আমাৰ ডিবেট চলি আছিলে। অ'কে, তাৰ পৰা এইটো কুৱেশ্যন টোটেলি কাৰেণ্ট এফেয়াৰ্ছ। ঠিক আছে, যদি মই কওঁ নহয় তেওঁলোকৰ কাৰণে এইবছৰ DPDP কোনখন হয়? DPDP ডিজিটেল, Sir, DPDP. sorry, ডাটা প্ৰটেকশ্যন। সৰি, এনিৱে, তো ডাটা প্ৰটেকশ্যন এক্টখন আহিব লাগে, কাৰণ ইণ্ডিয়াৰ যিখন ডাটা প্ৰটেকশ্যন এক্ট হয় ন, ইণ্টাৰনেশ্যনেল এক্সাম্পল হয়। যেনেকে তোমাৰ USA এক্সাম্পল মানে ক্ৰিয়েট কৰিছিলে, তাৰ পৰা ইণ্ডিয়া অকণমান লৈছে। ঠিক আছে, বাট ইণ্ডিয়াৰ এগেইন প্ৰাইভেচি আৰু এই এক্টখনৰ বহুত ইম্পৰ্টেঞ্চ আছে ৱৰ্ল্ডৰ বাকীবোৰ কাউণ্ট্ৰিৰ কাৰণে। ঠিক আছে, চাইনাটো যদি গভৰ্ণমেণ্ট কণ্ট্ৰল হয়, US কি হয়, US কৈছে যে ভলেণ্টাৰীলি চবে ইউজ কৰিব। ইউৰোপৰ অকণ বেছি ষ্ট্ৰিক্ট হয়, ইণ্ডিয়াখন ষ্ট্ৰিক্ট প্লাছ ডমেইনটো ভাল হয়। তো ইণ্ডিয়াখনৰ ওপৰত কুৱেশ্যন আহিব লাগে। অ'কে, বেচিক ষ্ট্ৰাকচাৰ অফ কনষ্টিটিউশ্যন ইজি হয়, বেছিকত পঢ়ি ল'বা এইখিনি। এমেণ্ডমেণ্ট প্ৰচেছ, কম্পেৰিজন বিটুইন। চ' এটা বস্তু মই মন কৰিছো, APSCত নহয় ইণ্টাৰনেশ্যনেল কম্পেৰিজন বেছি সুধে কম্পেয়াৰ টু UPSC। ইয়াতে সুধিলে তোমাৰ কয় ইণ্ডিয়া আৰু চাউথ আফ্ৰিকা। ঠিক আছে, তাৰ নেক্সট UN পিচ কিপিং, এইটো বাৰু ইয়াত ঠিক আছে, অকণ কাৰেণ্ট এফেয়াৰ্ছ বেছ আহি গ'ল। প্ৰভাইডিং শ্বেল্টাৰ, সেইটো ৰাইট টু শ্বেল্টাৰ ডাষ্টবিন এটা আছে। ঠিক আছে, তো সেই পাৰ্টবোৰৰ পৰা আমাৰ ইয়াত মানে ইয়াত কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন বহুত আছে। যেনেকে তোমাৰ ৰাইট টু প্ৰাইভেচি, লগতে ইণ্ডিয়া আৰু জাৰ্মানী কম্পেৰিজন কৰিব দিছে। মানে জাৰ্মানী মানে কি হয়, ইউৰোপৰ প্ৰাইভেচি ল, বাট ডাটা প্ৰটেকশ্যন ল। এগেইন দিছ ইজ টোটেলি কাৰেণ্ট এফেয়াৰ্ছ। পুত্ৰস্বামী, এইটোতো এইবছৰ আহিছে ন পুত্ৰস্বামী। এনিৱে, আৰ্টিকেল 249 জানিব লাগিব কি আছে, ষ্টেট লিষ্ট, কনকাৰেণ্ট লিষ্ট কি হয়, বা ক'ৰ পৰা কি ট্ৰান্সফাৰ গম পাব লাগিব। ফেডাৰেলিজিমৰ আৰ্টিকেল কিমান হয়? 246. 246। তো ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট, চোৱা এইটো আমাৰ এটা এগেইন GS2ৰ কাৰণে এই কুৱেশ্যনটো আমি এক্সাম্পল হিচাপে ল'ব পাৰো, যে হাউ দ্য GS2 কুৱেশ্যনছ আৰ কোডেড। ঠিক আছে, এই কুৱেশ্যনটো দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট চিষ্টেম though pattern on the British model consists of its own
unique features drawn mainly from the non-British sources, elucidated in the context of difference between parliamentary system of India and the British. Yes, starting কেনে কৰিবা ক'ব পাৰিবা? The Indian parliament system, though patterned on the British model, consists of its own unique features, drawn mainly from non-British sources, elucidated in the context of difference between Indian parliament system and that of British. ক'ব পাৰিবা এইটো কেনেকৈ ষ্টাৰ্ট কৰিবা? Sir, federalism to আহিব Canada পৰা লৈছিলে sir, unitary center. So federalism আহিব, but ইয়াতে আমি starting to ইয়াত question কি আছে? What are the questions here? Sir, এইটো আমাৰ ব্ৰিটিছৰ পাৰ্লিয়ামেণ্টাৰী sovereignty হয় মানে আমাৰতো নহয় start আমাৰ যেনেকে due process of law. See, এই যিখিনি answer কৰিছা নহয়, সেই মানে facts আৰু fractionৰ যিটো তোমালোকৰ এটা মানে difference আহি আছে, তাৰ কাৰণে answerটো important হয়। এইটো ডিকোড কেনেকৈ কৰিছোৱা? ইয়াত দিয়া আছে, ইয়াত কোৱা হৈছে initially ইয়াতে কোৱা হৈছে about Indian parliament system. Article কিমান হয়? কিমান হয়? 79 79, 80, 81. Yes, Article 79 হয়। তো ফাৰ্ষ্টতে ডিফাইন কৰিব লাগিব ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী চিষ্টেম। ক'ত আছে আৰ্টিকেল 79 আছে? কি আছে এলিমেণ্ট তাতে? ৰাজ্যসভা, লোকসভা আৰু কি হয়? প্ৰেচিডেণ্ট হয়নে? তো সেইটো হ'ল ষ্টাৰ্টিং। Though patterned on the British model, হয়নে? It is based on British model, হয় নে নহয়? হয় নে নহয়? Definitely হয়। আমি ব্ৰিটিছৰ পৰা বহুতখিনি বস্তু লৈছো নে? কি লৈছো? পাৰ্লিয়ামেণ্ট হয়, তাৰপিছত ইকুৱালিটি কনচেপ্ট হয়নে? আমাৰ ইয়াত বহুত বস্তু আহিছে ইয়াতে, ঠিক আছে? তো ছেকেণ্ড ফেজত তোমালোকে প্ৰুভ কৰিব লাগিব যে আমি কিছুমান বস্তু লৈছো, মানে ব্ৰিটিছ চ'ৰ্চ কি আছে আমাৰ কনষ্টিটিউশ্যন আমি কি কৈছো ইয়াত দিব লাগিব, ক'ব লাগিব, ঠিক আছে? তাৰ নেক্সট কনচিষ্ট অফ ইটছ ওন ইউনিক ফিচাৰ্ছ। ইণ্ডিয়াৰ কনষ্টিটিউশ্যন ইউনিক ফিচাৰ কি আছে? কিছুমান নিজৰ ইনোভেশনছ ডেফিনেটলি কি আছে? longest written longest written, ঠিক আছে। আৰু জিৰ' আৱাৰটো ক'ত লিখা আছে নে? পাৰ্লিয়ামেণ্টাৰী ডিভাইচেছ কিছুমান আছে নিজৰ ইনোভেশন হয় নে এইখিনি? তাৰপিছত লোকপাল লোকায়ুক্ত নিজৰ হয় আছে। আৰু কি আছে আমাৰ নিজৰ ইনোভেটিভ? আৰু কি আছে আমাৰ নিজৰ? আৰ্টিকেল 31 ABC আমাৰ নিজৰ হয়, ঠিক আছে? সেই ইউনিক বস্তুকেইটা লিখিব লাগিব। তো ফাৰ্ষ্টতে কি প্ৰুভ কৰিলা? ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট চিষ্টেম আৰ্টিকেল 79। নেক্সট কি কৰিলা? পেটাৰ্ণ ব্ৰিটিছ মডেল। থাৰ্ড কি কৰিলা? আমাৰ নিজৰ ইউনিক চিষ্টেম। তাৰ নেক্সটটো ড্ৰন মেইনলি ফ্ৰম নন ব্ৰিটিছ চ'ৰ্চ। ইয়াত তোমালোকে US, কানাডা, ৰাছিয়া, ফ্ৰান্স, জাৰ্মানী, জাপান, চাউথ আফ্ৰিকা ইয়াত চব ভৰাবা, অষ্ট্ৰেলিয়া চব ভৰাবা। যেনেকে জইন চিটিং ক'ৰ পৰা আহিছে? অষ্ট্ৰেলিয়াৰ পৰা আহিছে, আৰ্টিকেল 108 হয়নে? ইয়াত তোমালোকে মাইণ্ড মেপ ইউজ কৰিব লাগিব, চেণ্টেন্স বাই চেণ্টেন্স লিখিব নোৱাৰা ইয়াত। নেক্সট ইয়াত কি কৈছে? ডিফাৰেন্স বিটুইন ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী চিষ্টেম উইথ দ্যাট অফ ব্ৰিটিছ। কি আছে? কি আছে? আমাৰ এমেণ্ডমেণ্টটো ইয়াতে ফ্লেক্সিবল অলপ হয়, কিন্তু তাতে টোটালি ৰিজিড হয়। তাৰপিছত আৰু কি আছে? ওৱান যে স্পিকাৰ অল যে স্পিকাৰ কাৰ হয়? ব্ৰিটিছৰ হয়, আমাৰ নহয়, ৰাইট? তো ইয়াত চোৱা কুৱেশ্যনটো যেতিয়া ভাঙিছা নহয়, ভাঙি যেতিয়া এনচাৰটো লিখিবা তাতে ডিফাৰেন্সটো আহি যাব, বুজিছা? ষ্টাৰ্টিঙত আৰ্টিকেল 79 গুচি গ'ল। তাৰ নেক্সট কি আহিলে? ইণ্ডিয়াৰ যিখিনি ব্ৰিটিছৰ চ'ৰ্চ পৰা লোৱা হৈছে সেইখিনি পাৰ্ট। তাৰ নেক্সট ইণ্ডিয়াৰ ইউনিক ইনোভেশ্যন। তাৰ নেক্সট ইণ্ডিয়াৰ বাকীবোৰ চ'ৰ্চ। আৰু লাষ্টত ইণ্ডিয়াৰ আৰু ব্ৰিটেইনৰ কি হয়? কনষ্টিটিউশ্যনৰ তোমাৰ কম্পেৰিজন। এই 5টা পাৰ্ট আছে। 3 মাৰ্কছকে 15 মাৰ্কৰ কুৱেশ্যন হয়, এইটো 15 মাৰ্কছৰ কুৱেশ্যন হয়, বুজিছা? তো এনেকে কুৱেশ্যনবোৰ ব্ৰেক কৰি এনচাৰ কৰিব লাগে। তো ইটছ এগেইন ভেৰি গুড এক্সাম্পলছ হাউ টু ডিকোড এ কুৱেশ্যন, বুজিছা? আগৰটো কি কৈছিলে কেনেকে ডিকোড, কেনেকে কিছুমান কোডেড থাকে, যেনেকে তোমাৰ এক্সট্ৰিম ইভেন্টছ। ইয়াতো বহুত বস্তু সোমাই আছে, ঠিক আছে? এনিৱে এইবিলাক আমি পঢ়িম ক্লাছত। আৰু এমেণ্ড দ্য কনষ্টিটিউশ্যন, ঠিক আছে? আৰ্টিকেল 32 ইজিয়ে হয়। নেক্সট পাৰ্টটোত চোৱা তোমালোকে, ইয়াতে আকৌ পাবা দ্য ফিউচাৰ অফ ইণ্ডিয়া লাইজ ইন দ্য ভিলেজ, হয়নে?
explain the statement in the light of Panchayat Raj institution. Turn next, do you think cooperative federalism exists in India? Substantiate your answer. ঠিক আছে ইয়াতো again cooperative federalism, right? আমি cooperative লিখিব লাগিব, federalism লিখিব লাগিব। federalism article কিমান হয়? article 246 cooperative তাৰ লিষ্ট কি আছে? union list, static আৰু concurrent list। mainly cooperation ক'ত হয়? in the concurrent list। তাৰ পৰা আপোনালোকে draw কৰিব লাগিব article 246 ৰ পৰা। so these are just মই তাৰ next parliament ইলেকশ্যনৰ কথা আহিলে চেয়াৰমেনৰ ৰাজ্যসভা স্পীকাৰো আহি গ'ল, আৰপি আহি গ'ল, আৰপি দুবাৰ আহিছে। আৰ্টিকেল 249 সুধিছিলে সিমিলাৰ লাইনত এডমিনিষ্ট্ৰেটিভ ইউনিয়ন এণ্ড দ্য ষ্টেটছ আৰু লগতে পাৱাৰ অফ স্পীকাৰ। অ'কে, চ' ডেপুটি স্পীকাৰ এতিয়াও অহা নাই, হয়নে? প্ৰেচিডেণ্টৰ ভাইচ প্ৰেচিডেণ্ট ডাইৰেক্ট কুৱেশ্যন এতিয়ালৈকে অহা নাই। ত' সেইখিনিৰ পৰা তোমালোকে ইয়াত চাব লাগিব বেছিকে। এইখিনি ইয়াত যদি চোৱা মেইনলি ষ্টেটিক পাৰ্টৰ পৰা কুৱেশ্যন আহি আছে। অ'কে, পাৰ্লিয়ামেণ্টৰ জুডিচিয়াৰী যদি চোৱা ৰাইট টু ডিচেণ্ট ইজ দ্য লাইফ লাইন, লাষ্ট ইয়াৰ জাজমেণ্ট। তাৰ নেক্সট how judicial decisions shape Indian politics with reference to latest judgments of the Supreme Court of India. যি আছিলে ইয়াত কি হৈছে পলিটিক্সৰ কথা কৈছে, মানে অযোধ্যা টেম্পল জাজমেণ্ট ইয়াত চব আহিব সেইবিলাক বস্তু। সেইটো কাৰণে আমাৰ ৰিচেণ্ট যিখিনি জাজমেণ্ট হৈ গৈছে, আমাৰ ৰিচেণ্টলি কি আহিছে? গভৰ্ণৰ জাজমেণ্ট আহিছে। কেছটোৰ নাম কি? কি হয় কেছটোৰ নাম? তামিলনাডু ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। নহয় নেকি? Ravi, T and Ravi. তো তোমালোকৰ সেইবিলাক পৰা তোমালোকে অকণ মনত ৰাখিব লাগিব জাজমেণ্ট বিলাক। তোমালোকৰ লিষ্ট দি দিয়া হ'ব ৰিচেণ্ট। now যদি বডি চোৱা ইয়াত তোমাৰ constitutional bodies in India need to fulfill the role of watchdog of democracy while keeping themselves out of executive interference. ঠিক আছে, এইটো CAG ওপৰত আছিল লাষ্ট ইয়াৰ। নেক্সট যদি চোৱা সেবি ষ্টেটুটৰী বডি, তাৰ নেক্সট এটৰ্নি জেনেৰেল। ইয়াত কুৱেশ্যন আহিব কাৰণ জেগা বহুত আছে। ইলেকশ্যন কমিশ্যন অহা নাই, হয়নে? ইনফৰমেশ্যন কমিশ্যন অহা নাই, ইয়াতে আহিব পৰা বস্তু বহুত আছে। লোকপাল লোকায়ুক্ত অহা নাই, এইবাৰ আহিব পাৰে লোকপাল লোকায়ুক্ত, চান্সেছ আছে। ঠিক আছে, এক যদি কোৱা ৰিচেণ্ট ফৰেষ্ট এমেণ্ডমেণ্ট বিল 2023, এইবাৰ ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট যিখন এমেণ্ড কৰিছে সেইটো বহুত ইম্পৰ্টেণ্ট হয় অসমৰ কাৰণে, সেইখন চাবা, তাৰ ওপৰত আহিব পাৰে। স্কিম যদি চোৱা এইখিনি আহি গ'ল আমাৰ ছ'চিয়েল জাষ্টিচ। লাখপতি দিদি আহিছে লাষ্ট ইয়াৰ, পাৰ্চনেল ডিচেবিলিটি আহিছে এগেইন, দেন নেশ্যনেল ৰুৰেল মিছন আহিছে। অ'কে, ত' অসমৰ অৰুণোদয় এতিয়াও অহা নাই, অহা চান্স এতিয়াও আছে অৰুণোদয়ৰ ওপৰত কুৱেশ্যনছ। ঠিক আছে, তাৰ নেক্সট ছ'চিয়েল জাষ্টিচ যদি চোৱা মাইক্ৰ' ফাইনেন্স এগেইন স্কিমছ আছিলে, তাৰ ওপৰত আহিছে। COVID-19 ভেকচিন মাৰ্কেট ভেলু, এক্সিজিকৰ ওপৰত কুৱেশ্যনছ এভৰি টাইম আহিছে এটা এটা। দেন CDRI, এইটো আমাৰ IR পাৰ্টত পৰি যায় একচুৱেলি। তাৰপিছত এইটো অকমান দেন নেশ্যনেল এডুকেশ্যন পলিচি 2020। অ'কে, তো এই গোটেইখিনি আহিছে আণ্ডাৰ ছ'চিয়েল জাষ্টিচ, হেল্থ এডুকেশ্যন এটচেট্ৰা, এইখিনি পাৰ্ট। ডেভেলপমেণ্ট এজেঞ্চি যদি চোৱা হিউমেন ৰাইটছৰ ওপৰত আহিছে, দেন ইণ্ডিয়ান মিডিয়া আহিছে, ছ'চিয়েল এচিষ্টেঞ্চ আহিছে, চিভিল চাৰ্ভিচ আহিছে, আৰু ডেভেলপমেণ্ট এজ পিপল চইচ। বেচিক কুৱেশ্যন হয় ইয়াত, কিন্তু এটা বস্তু কি ইম্পৰ্টেণ্ট, PYQ একো অহা নাই, চব ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে, ইয়াত PYQ একো নাই। তো GS টো যদি চোৱা নহয়, GS টো 90% অলমষ্ট কাৰেণ্ট এফেয়াৰ্ছ হয় GS টোৰ। গভাৰ্নেন্স যদি চোৱা AI ইন গভাৰ্নেন্স লাষ্ট ইয়াৰ আহিছে, মন কী বাতৰ ওপৰত আহিছিলে ছ'চিয়েল ডেভেলপমেণ্ট, তাৰ নেক্সট গভাৰ্নেন্স আহিছে, আৰু কোৰিলেশ্যন অফ গুড গভাৰ্নেন্স আৰু ডেমক্ৰেচি। ঠিক আছে, গভাৰ্নেন্স পাৰ্ট ন' PYQ, টটেলি নতুন কুৱেশ্যন গোটেইখিনি, আৰু গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ হয় গভাৰ্নেন্স পাৰ্ট। বিউৰ'ক্ৰেচিৰ ওপৰত কুৱেশ্যন কণ্টিনিউ আহিছে, লাষ্ট ইয়াৰ আহিছে মিছন কৰ্ময়োগী। মিছন কৰ্ময়োগী কিহৰ কাৰণে আছিলে? টাৰ্গেটটো কি হয় মিছন কৰ্ময়োগী? কোনটো ইয়াৰ টাৰ্গেট? 2047। সেইটো ইয়াৰ আমাৰ আৰু টাৰ্গেট কি আছে? বিকশিত ভাৰত, হয়নে? এইটো আহিছিলে ৰিফৰ্মছ কেপাচিটি বিল্ডিং এপ্ৰ'চ, টাৰ্গেট কিমান আছিল? 30 বিলিয়ন। সেইটো এইবছৰ প্ৰিলিমছত আহিছে, হয়নে? এনিৱে, তো bureaucracy is not an obstacle to democracy but an inevitable complement to it. তো তোমালোকে এইখিনি পঢ়ি ল'বা, চিভিল চাৰ্ভিচত তোমালোকে এইবিলাক বস্তু পঢ়োৱা হ'বই। কলনিয়েল চিভিল চাৰ্ভিচ আৰু চিভিল চাৰ্ভিচ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, ডিফাৰেন্সটো কি হয়? ইয়াত আমাৰ কমিটিবোৰ চব পঢ়িব লাগিব, লিখিব লাগিব। কি কি আছিল কমিটি?
কমিটি ফৰ চিভিল চাৰ্ভিচ মনত আছে শুনিছে মনত আছে নে কিবা 1853 কোনখন কমিশ্যন আছিলে মেকলে কাৰ্নেছ ইছলিংটন তাৰপিছত লি কমিশ্যন লি কমিশ্যন হা হা সেই গোটেইবোৰ ইয়াত আহিব চোৱা প্ৰিলিমছৰ বস্তু ইয়াত তলৰ কামত আহিব আকৌ ওকে নেক্সট আইআৰ বিশ্বাস কৰা এপিএছচি আইআৰ বহুত আহে আৰু গোটেইখন পেপাৰত আহে এইবাৰ ছিংগাপুৰ জাপান অষ্ট্ৰেলিয়া গোটেই পৰা ইম্পৰ্টেণ্ট ইউএছ পাকিস্তান চব ইম্পৰ্টেণ্ট যদি ইয়াত চোৱা তেনেহলে দিছ ইজ ৰিগাৰ্ডিং ইণ্ডিয়াছ ডায়েস্পৰা দেন গেলেপো ভূটান লাষ্ট ইয়াৰ আহি গৈছে তাৰ নেক্সট ম্যানমাৰ আহি গ'ল তাৰ নেক্সট তোমাৰ ড্ৰেইন আৰু ডায়েস্পৰা এগেইন নেইবাৰহুড ফাৰ্ষ্ট পলিচি আৰু পাকিস্তান আহি গ'ল তাৰ নেক্সট নেপাল আহি গ'ল ইণ্ডিয়া ইউএছ আহি গ'ল ঠিক আছে জাপানৰ লগত ইণ্ডিয়া এতিয়া বহুত অসমৰ বহুত চলি আছে জাপান এইবাৰ চাবা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক ইজ আসাম আৰু জাপান কি হৈছে ঠিক আছে তো জিএছটো সদায় আৰু এই যিমানকেইটা কুৱেশ্যন ইয়াতে আছে নহয় ইয়াৰ এটাও ইউপিএছচিত অহা নাই চব নিজৰ কুৱেশ্যন হয় বুজিছা তাৰ নেক্সট এগেইন আইআৰত COVID-19 সময়ত পলিটিকেল জিঅ' পলিটিক্স কোৱাড আহিছে লাষ্ট ইয়াৰ ম্যানমাৰ আকৌ আহিছে ভিয়েনা ডিক্লাৰেশ্যন দিছ ইজ ফ্ৰম এগেইন পলিটি অকণ ডেপথৰ হয় আৰু নিউক্লিয়াৰ ডক্ট্ৰিন আইআৰ অলমষ্ট গোটেই আহিছে তো যদি নেইবাৰহুড কোৱা শ্ৰীলংকা এতিয়ালৈকে অহা নাই চাইনা এতিয়ালৈকে অহা নাই অ'কে বাট এইবাৰ আফটাৰ অপাৰেশ্যন সিন্দুৰ তোমাৰ কিবা এটা আহিবই মানুহে কিবা তাৰ পৰা বা আমাৰ চিকেন নেক্সট চলি আছে ন শিলিগুৰি কৰিডৰ কিবা নহয় কিবা এটা আহিব তাৰ পৰা ঠিক আছে আৰু ইণ্ডিয়া জাপান চাবা এবাৰ আহি আছে আচ্ছা নেক্সট GS3 নাও GS3 বিশ্বাস কৰা টোটেল কাৰেণ্ট এফেয়াৰ্ছ যদি চোৱা নিযুত মইনা কাৰেণ্ট এফেয়াৰ্ছ হয় লাষ্ট ইয়াৰ PM সূৰ্যাকাৰ মুভ প্লিজলি কাৰেণ্ট এফেয়াৰ্ছ হয় নিফটি সেনসেক্স সেই বছৰ ৱৰ্ল্ডৰ থাৰ্ড লাৰ্জেষ্ট হৈছিলে কাৰেণ্ট এফেয়াৰ্ছ হয় দেন উন্নতি স্কিম কাৰেণ্ট এফেয়াৰ্ছ হয় বিশ্বমিত্ৰ বিশ্বগুৰু বিশ্ববিদ্যালয় এইবিলাক চব কৰোৱা হৈছিল লাষ্টত চব কাৰেণ্ট এফেয়াৰ্ছ হয় এইবিলাক তাৰ নেক্সট কম্পিটিটিভ কোঅপাৰেটিভ ফেডাৰেলিজম নীতি আয়োগ মমতা বেনাৰ্জীৰ লগত ইছ্যু আছিলে আহি আছিলে কাৰেণ্ট এফেয়াৰ্ছ এডুকেটেড আনএমপ্লয়মেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ইকনমিক চাৰ্ভে সেই বছৰ ঠিক আছে এইটো হ'ল ষ্টেটিক অকমান যে কি এলিমেণ্টছ অফ ইনক্লুচিভ গ্ৰোথ অকমান ষ্টেটিক আহিছে এইটো FDI FII ষ্টেটিক হয় আত্মনিৰ্ভৰ ভাৰত কাৰেণ্ট এফেয়াৰ্ছ আৰু এডুকেটেড আনএমপ্লয়মেণ্ট এগেইন কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে এই পাৰ্টটো চোৱা আৰু চোৱা GS2 ক'লো ন কাৰেণ্ট এফেয়াৰ্ছ GS2 টোটেল কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে তোমালোকে সেইকাৰণে GS1 যিমান পাৰে সোনকালে খতম কৰা GS2 তলৰ সময় লাগিব দেন চোৱা এইটো হ'ল বাজেটৰ কুৱেশ্যন এগেইন আহিছে কি ফ্লাড মেনেজমেণ্ট কিয় বিকজ আসাম বাজেটত এইটো এনাউন্স কৰা হৈছিলে ৱেটলেণ্ড ইণ্টিগ্ৰেশ্যন লাষ্ট ইয়াৰ অ'কে তো বাজেটৰ কুৱেশ্যন আহে দেন ইণ্ডিয়ান ৰেলৱে ইজ এ লাইফ লাইন এগেইন ফ্ৰম বাজেট capital budget and revenue budget explain crowding in effect budget তাৰ next budget allocation in education what is fiscal deficit so budget question আহিবই এই বছৰ আহিব budget question এবাৰ because আৰু এইবাৰ চোৱা depth to GSDP ওপৰত question chance বহুত বেছি কাৰণ অসমৰ ranking বহুত ভাল ক'ব গ'লে কিবা নহয় ইণ্ডিয়াৰ ranking ভিতৰত 19th হয় প্ৰিটটো নাহিলে মিনছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব নেক্সট যদি চোৱা এইখিনি এগ্ৰি পাৰ্ট এই পাৰ্টটো যদি অকমান চোৱা ইয়াতে অসমৰ ফালে কুৱেশ্যন অকণ বেছি আছে যেনেকে এইটো তোমাৰ কি হয় নৰ্থ ইষ্টৰ ওপৰত আহিছে হয়নে কিহৰ ওপৰত মেজৰ ক্ৰপিং ইটছ এ কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন যোৱা বছৰ জুলাই মাহত কাৰ্বি আংলঙত আমাৰ নতুনকে আৰম্ভ কৰিছিলে কিছুমান বস্তু অ'কে দেন টেকনলজি অ'কে এইটো তোমাৰ PYQ হয় বাৰু MSP বাফাৰ ষ্টকছ লাষ্ট ইয়াৰ অসমত পুৰা নিউজত আছে এণ্ড দিছ ইজ ফৰ দ্য ফাৰ্ষ্ট টাইম আসাম গভৰ্ণমেণ্টে বাফাৰ ষ্টক আৰু MSP যিমানখিনি টাৰ্গেট লৈছিলে সেইখিনি ফুলফিল কৰিছে এই বছৰৰ কাৰণে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় PDS PYQ হয় MSP এইটো তোমাৰ PYQ হয় এইকেইটা PYQ হয় যদি ৰিফৰ্ম চোৱা তেনেহলে এই গোটেইকেইটা কুৱেশ্যন লাষ্টত বাদ দিয়া লাষ্টটো বাদ দিয়া এই তিনিটা কুৱেশ্যন গোটেইকেইটা কাৰেণ্ট এফেয়াৰ্ছ হয় এণ্ড অল ৱেৰ ইন দ্য নিউজ অ'কে যদি চোৱা ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াক কিহৰ ওপৰত সুধিছে ব্ৰিজেছ অভাৰ ব্ৰহ্মপুত্ৰ যোৱা বছৰ যদি চাবা যদি গুগল চাৰ্চ কৰা চাবা এক্সামৰ কেইদিনমান আগত
NDB নিউ ডেভেলপমেন্ট বেংক কাৰ হয় ব্ৰিক্সৰ হয় ন ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন ব্ৰিজ এনাউন্স কৰিছিলে অলসো আসাম ৰেজিলিয়েন্ট ৰুৰেল ব্ৰিজেছ প্ৰগ্ৰাম তাত কিছুমান বস্তু এনাউন্স কৰা হৈছিলে ইয়াত এগেইন চোৱা চিটাগং পোৰ্ট অফ বাংলাদেশ ক'ত আইৰৰ বস্তু ইয়াতে সোমাইছে আহি কিনে তাৰ নেক্সট টুৰিজমৰ ওপৰত আহিছে এইটো আৰু এইটো হ'ল সাস্টেইনেবিলিটি এণ্ড পলিউশ্যন এইটো আৰু লাষ্ট ইয়াৰ কুৱেশ্যন হয় মানে লাষ্ট ইয়াৰ এইটো কাৰেণ্ট এফেয়াৰ্ছ হয় তো GS3ও চোৱা যদি ইকনমি পাৰ্টটো ষ্টাৰ্টিঙৰ যিখিনি বেছিক পাৰ্ট যদি পঢ়া আছে তেনেহ'লে বাকীখিনি কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টত তোমালোক কভাৰ হৈ যাব ঠিক আছে যদি মই অকমান ওপৰলৈকে গৈছো হা মই এটা পাৰ্ট তোমালোকক মিছ কৰিছো সেইটো হ'ল GS2ৰ কাৰণে লক্ষ্মীকান্ত পঢ়িছাই হয় নহয় ফুল পঢ়িছা PM বক্সিখন চাবা আৰু DD বাসুখন চাবা বিকজ ফেডাৰেলিজমৰ কোৱেশ্যন কেইটা DD বাসুৰ পৰা লাইন কেইটা উঠোৱা হৈছে ফেডাৰেলিজমৰ সো DD বাসু মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট লক্ষ্মীকান্তে তোমালোক কণ্টেণ্ট দি দিছে ফিলিমছৰ কাৰণে বাট লিখিবৰ কাৰণে তোমালোকে মেইনলি PM বক্সিত সৰি DD বাসুত পাবা ঠিক আছে গভাৰ্নেন্স পাৰ্টটোৰ কাৰণে লক্ষ্মীকান্ত পঢ়িব পাৰা লক্ষ্মীকান্তৰ গভাৰ্নেন্সখন আছে সেইখন চাব পাৰা আৰু বাকীখিনি কাৰেণ্ট এফেয়াৰ্ছ হয় আইআৰৰ কাৰণে যি বুক চোৱা বিকজ আহিব কাৰেণ্ট এফেয়াৰ্ছ আহিব আইআৰ যদি চোৱা গোটেই কেইটা কাৰেণ্ট এফেয়াৰ্ছ আহিছে ঠিক আছে থাকিল ছ'চিয়েল জাষ্টিছ এগেইন টোটেলি কাৰেণ্ট এফেয়াৰ্ছ তো GS2টো মোৰ মতে চিটিক কাম কৰি লাভ নাই পলিটি আৰু সেয়া বাদ দি কিনে যদি GS3 চোৱা ইকনমি পাৰ্টটো বেছিক পাৰ্টটোৰ কাৰণে যিখিনি পঢ়িছা NCERT সেইখিনি চাফিচিয়েণ্ট বাকী চব কাৰেণ্ট এফেয়াৰ্ছ হয় এতিয়া এইবিলাক বস্তু ক'ত পাবা তোমাৰ বিশ্বমিত্ৰ উন্নতি PM সূৰ্যৰেখা এইবোৰতো চব তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ হয় ঠিক আছে আৰু এভৰি ইয়াৰ চেম পেটাৰ্ণ আছে এই বছৰ চেঞ্জ হ'বও পাৰে ফিলিমছত তেনেকৈ চেঞ্জ হৈছে বাট মে বি চেঞ্জ হ'লেও কাৰেণ্ট এফেয়াৰ্ছ বহুত ইম্পৰ্টেণ্ট হ'বই বিকজ এইবাৰ চাগে কিমান 37টা নে 28টা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিলে ঠিক আছে অসম বাদ দিয়ে অসমৰ পৰা 37টা আছে ফিলিমছত আচ্ছা ৰিফৰ্মছ হ'ল ইনফ্ৰা হ'ল সায়েন্স টেক তো সায়েন্স টেকটো যদি চোৱা AI was in the news AI ওপৰত আহিছে ভুৱন নিজৰ কিয় আছিলে মিছন বসুন্ধৰাৰ কাৰণে এই যে জিঅ' টেকিং কৰাৰ কথা আছে সেইটো ইউজিং ভুৱন দ্যাট वाज ইন দ্য নিউজ কোৱান্টাম টেকনলজি সেই বছৰ ডিক্লেয়াৰ কৰিছিলে কোৱান্টাম ইয়াৰ 2025 তাৰ নেক্সট লিথিয়াম ৰিজাৰ্ভ কিয় জম্মু কাশ্মীৰত সেই বছৰ ডিস্কভাৰী হৈছিলে তাৰ নেক্সট সেমিকণ্ডাক্টৰ আহিছে অসমৰ পৰা আধা আহিছে জাজমেণ্টৰ পৰা তাৰ নেক্সট মেগা প্ৰজেক্ট ঠিক আছে IPRটো এটা বেলেগ ধৰণৰ টপিক আহিলে আৰু তোমাৰ ডিজিটেল ইকনমি দুবাৰ আহিছে ঠিক আছে এবাৰ GS1 এবাৰ GS3 ডিজিটেল টুইন কনচেপ্ট এইখিনি কাৰেণ্ট এফেয়াৰ্ছ যদি ইয়াতো যদি চোৱা সায়েন্স টেক বেছিক কুৱেশ্যন একো অহা নাই যি আহিছে চব কাৰেণ্ট এফেয়াৰ্ছ আহিছে তো তোমালোকে লাষ্ট এক বছৰ যিখিনি তোমালোকৰ সংকলনখিনি দিয়া হৈছে নহয় তাৰপৰা সংকলনত তোমালোকৰ মেক্সিমাম বস্তু সোমাই আছে অলৰেডি এই বছৰ মেইনছত আহিব লগা ঠিক আছে সংকলন ভালকে পঢ়িবা সংকলনখন এতিয়া কামত আহিব যদি এনভাইৰনমেণ্টত যদি চোৱা গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰাম লাষ্ট ইয়াৰ বাজেট প্ৰজেক্ট চিটা তাৰ আগৰ বছৰ কাৰেণ্ট এফেয়াৰ্ছ দেন লিংক বিটুইন ডিগ্ৰেডেশ্যন এণ্ড ভালনাৰেবিলিটি এইটো ক'ৰ পৰা আহিছে জানা আসাম ডিজাস্টাৰ প্লেন 2022 সেই কাৰেণ্ট এফেয়াৰ্ছ হয় নতুনকে ৰিপৰ্ট এখন আহিছিলে ট্ৰেডিশ্যনেল নলেজ ক'ৰ পৰা আহিছে CDB UN বায়োডাইভাৰ্চিটি যিটো ৱেবছাইট আছে নহয় তাত চাবা এটা আছে ট্ৰেডিশ্যনেল নলেজ এটা আছে পিপল ৰেজিষ্টাৰ একেলগে আছে সেই দুইটা কুৱেশ্যন আমাৰ আহিছে ইয়াতে নেট জিৰ' এমিশ্যন কাৰেণ্ট এফেয়াৰ্ছ হয় তাৰপিছত হাইড্ৰমেটিঅলজিকেল জিঅলজিকেল বায়লজিকেল টেকনলজিকেল গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ হয় এগেইন গ্লাছগো কাৰেণ্ট এফেয়াৰ্ছ EIটো লাষ্ট নিউজত আছিলে কাৰেণ্ট এফেয়াৰ্ছ হয় হটস্পটছ ইম্পৰ্টেন্স চব কাৰেণ্ট এফেয়াৰ্ছ এই পাৰ্টটো গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে মই কৈছো GS2 তোমালোকৰ হায়েষ্ট কষ্ট হ'ব প্ৰিপেয়াৰ কৰোঁতে বিকজ এইখিনি গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টৰ পৰা আহে ঠিক আছে ডিজাস্টাৰ মেনেজমেণ্ট দিছ ইজ ওৱান টপিক যিটো তোমালোকে বহুত ভালকে পঢ়িব লাগিব GS1 GS2 GS3 GS5 চবতে ইয়াত আহে আৰু এভৰি ইয়াৰ ইন দ্য লাষ্ট 3 এক্সাম এভৰি ইয়াৰ অকল এই টপিকটোৰ পৰা মোৰ দেন 100 মাৰ্কছ আহি আছে ঠিক আছে অল থ্ৰী পেপাৰ মিলাই এইটো হ'ল ফাৰ্ষ্ট যদি চোৱা লাষ্ট ইয়াৰ কুৱেশ্যনটো এটা আছে PM 10 পইণ্ট এজেণ্ডা প্ৰাইম মিনিষ্টাৰ্ছ 10 পইণ্ট এজেণ্ডা তাৰ পৰা আহিছে ঠিক আছে তাৰ নেক্সট ইম্পেক্ট অফ আৰ্থকুৱেক টোটেলি তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ ফ্ৰম ট্ৰিবিউন ওকে স্ট্ৰাকচাৰেল নন স্ট্ৰাকচাৰেল মিটিগেশ্যন মেজাৰ্ছ তো একদম চেম টু লাইন টু লাইন কাৰেণ্ট এফেয়াৰ্ছ ফ্ৰম ট্ৰিবিউন জেণ্ডাৰ ৰেছপন্সিভ DRR এগেইন এইটো আহিছে PM 10 পইণ্ট এজেণ্ডাৰ পৰা
হাউ ফ্লাডছ ইন আছাম কেন বি ইউটিলাইজ ফৰ সাষ্টেইনেবল ৰিচোৰ্চ ফৰ ইৰিগেশ্যন এইটো আহিছে বাজেটৰ পৰা সেইটো বছৰ বাজেট দেন এইটো আহিছে এগেইন মই যে কৈছিলো 6 জুন লাষ্ট ইয়াৰ 6 জুলাই এডিটৰিয়েল আছাম ট্ৰিবিউন তাৰ পৰা আহিছে এইটো তাৰ নেক্সট এইটো অকণ কৰিলো আৰু লগতে কোষ্টেল ইৰেজন এইটো এটা এক্সট্ৰা আহিছে আৰু কোষ্টেল ইৰেজন জেনেৰেল নাহে আমাৰ ইয়াত কোষ্ট নাই ফিৰভি অকে তো এই পাৰ্টটো আমাক আমি পঢ়িব কি লাগিব এটা হ'ল কাৰেণ্ট এফেয়াৰ্ছ ছেকেণ্ডটো হ'ল আছাম ডিচেণ্ট্ৰেলাইজেশ্যন প্লেন 2022 আৰু আছাম ডিআৰআৰ ৰিপৰ্ট এতিয়া পঢ়ি থবা হা এইবিলাক লাষ্টৰ কাৰণে নহয় আছাম ৰিপৰ্ট অন ডিআৰআৰ 2023 এতিয়াও ইয়াৰ পৰা কুৱেশ্যন আহিব লগা আছে ঠিক আছে আৰু যদি এই বছৰ কওঁ এই বছৰ তোমালোকৰ কাৰণে হট টপিক হ'ল ড্ৰিমছটো অসমৰ ইনোভেশ্যন হয় নেশ্যনেলি ইয়াক এপ্ৰিচিয়েট কৰিছে ড্ৰিমছ প্ৰজেক্ট ড্ৰিমছ এই বছৰৰ কাৰণে ইম্পৰ্টেণ্ট হয় ফৰ ডিএছএ মেনেজমেণ্ট ঠিক আছে আৰু যদি মই কওঁ যে জিএছটি হাইয়েষ্ট চেঞ্জ ক'ত হ'ব দিছ পাৰ্ট এতিয়ালৈকে লাষ্ট 3 বছৰত অকল 15 নম্বৰ আহিছে ফ্ৰম ইণ্টাৰনেল চিকিউৰিটি তাকো পুৰা বেছিক কুৱেশ্যন CAPF আৰু ক'ত আছে এটচেট্ৰা এই পাৰ্টটোত চাবা তোমালোকৰ কুৱেশ্যন এবাৰ ভৰপূৰ আহিব চাইবাৰ চিকিউৰিটি চলি আছে অসমত তোমাৰ স্কেম চলি আছে হয়নে ফেক কল চেণ্টাৰ চলি আছে অসমত অপাৰেশ্যন চিন্দুৰ হৈ গৈছে হয়নে এইটো কি আৰম্ভ কৰিছিলে এগেইনষ্ট তোমাৰ হেয়া বাংলাদেশী ইনফিল্ট্ৰেশ্যন প্ৰজেক্ট কি আছিলে প্ৰঘাত অপাৰেশ্যন প্ৰঘাত আছিলতো অপাৰেশ্যন প্ৰঘাত আৰু অপাৰেশ্যন ঘোষ চিম অসমে লঞ্চ কৰিছে ন অসমৰ কি আছে এই বছৰ অপাৰেশ্যন প্ৰঘাত আছে অপাৰেশ্যন ঘোষ চিম আছে এই বছৰ মেইনছৰ কাৰণে পুৰা ইম্পৰ্টেণ্ট এই পাৰ্টটো চাবা মোৰ মতে দিছ ইজ দ্য পাৰ্ট এইবাৰ তুলুকি কাৰণ লাষ্ট 2 বছৰ মাত্ৰ 15 নম্বৰ আহিছে ইয়াতে GS4 মই এতিয়া ডিছকাছ নকৰো বিকজ GS4 একদম বেছিক্স হয় লেক্সিকন আৰু ডিকোডেটিক্স আৰু ইয়াৰ ৰিপৰ্ট 4 বাকীখিনি নালাগে নাও যদি GS5 চোৱা তোমালোকৰ চবতকৈ ডাঙৰ মূৰৰ কামৰণি হ'ব কালচাৰ পাৰ্টটো বিকজ কালচাৰ পাৰ্টটো কুৱেশ্যন ইমানে ডাইভাৰ্চিটি আছে নহয় ইট উইল টেক সাম টাইম যাৰ বেকগ্ৰাউণ্ড নাই অসমৰ ওপৰত ঠিক আছে ইয়াত চোৱা বিশ্বাস কৰা এই এক্সামৰ দিনা ন বহুত ষ্টুডেণ্টে ইয়াত কি সুধিছে ড্ৰয়ে পেইণ্ট পিকচাৰ ন ইয়াত ফটো আঁকি ছবি আঁকি মানে আঁকি থৈ আহিছে পেইণ্ট পিকচাৰ বুলি কোৱাৰ লগতে বহুত চবৰে ড্ৰয়িং কৰি গুচি আহিছে ঠিক আছে এক্সামৰ প্ৰেচাৰ হয় বাৰু দেন চোৱা বীৰেন্দ্ৰ ভট্টাচাৰ্য ইন্দিৰা গোস্বামী নীলমণি ফুকন অসমীয়া গামোচা GI টেগ মাজুলী মাছ মেনুস্ক্ৰিপ্ট ইয়াত কুৱেশ্যনৰ ডাইভাৰ্চিটি চোৱা কিমান বেছি অসমৰ কালচাৰৰ ওপৰত মোৰ মতে এইবাৰ BTR যিকেইটা কালচাৰৰ পৰা পাইছে নহয় BTR GI লাষ্ট ইয়াৰ 7টা নে 8টা সেইটো ইম্পৰ্টেণ্ট হয় নেক্সটটো চোৱা এইবাৰ ঝুমুৰ ইম্পৰ্টেণ্ট ফিলিমছতো আহিছে ইয়াত চোৱা বিহু ডান্স তাৰ নেক্সট মাইগ্ৰেশ্যন তাৰ নেক্সট সিমিলাৰ কুৱেশ্যনে হয় তোমাৰ লেংগুৱেজ আছামিজ মিউজিক ফিউজন তাৰ নেক্সট ৰুৰেল লাইফ মনিৰাম দেৱান নামঘৰ কালচাৰ কুৱেশ্যন ডাইভাৰ্চিটি বহুত বেছি এতিয়ালৈকে শংকৰদেৱ মাধৱদেৱ ডাইৰেক্ট কুৱেশ্যন অহা নাই শংকৰদেৱ মাধৱদেৱ ভট্টদেৱ অহা নাই এইবাৰ কিন্তু আহিব কিয় এইবাৰ এই কাৰণে আহিব ক্লাছিকেল সেইকাৰণে একো কুৱেশ্যন নাহিলে ফিলিমছত মেইনছতো আহিব তাৰ ওপৰত যদি হিষ্ট্ৰী চোৱা গোটেইখিনি বস্তু তোমালোকৰ স্বদেশ অধ্যয়নৰ পৰা আহিছে ঠিক আছে অসমীয়া স্বদেশ অধ্যয়ন একদম ফাষ্ট পেজ নেক্সট যদি চোৱা এথনিক কমিউনিটি এগেইন স্বদেশ অধ্যয়নৰ চেপ্টাৰ 6 to চেপ্টাৰ 7 এইটো ফাৰ্ষ্ট লাইন হয় ক্লাছ 11 কিতাপখনৰ তাৰ নেক্সট কালীচৰণ ব্ৰহ্ম এখন কিতাপ এখন আছে যে ডাইভাৰ্চিটি অফ আছাম ক্লাছ 10 হয় শিৱা বুকছৰ যিমান কেইটা এতিয়ালৈকে আহিছে ইণ্ডিভিজুৱেল পাৰ্চনেলিটিজ চব সেইখনৰ পৰা আহিছে ক্লাছ 10 ডাইভাৰ্চিটি অফ আছাম আৰু এখন আছে ক্লাছ ডিগ্ৰীৰ মেকাৰ্ছ অফ মডাৰ্ণ আছাম তাৰ পৰা আহিছে পাৰ্চনেলিটি পাৰ্টটো তাৰ নেক্সট ট্ৰেডিশ্যনেল ফক ডান্স ক্লাছিকেল ডান্স দেন কামৰূপা এণ্ড বৰ্মানা আছাম বুৰঞ্জী তাৰপিছত লেণ্ডমাৰ্কছ অফ ফ্ৰীডম ষ্ট্ৰাগল কিং পৃথু আৰু ইয়াণ্ডাবু ট্ৰিটি হয়নে একো ৰিপিট হোৱা নাই চব বেলেগ কুৱেশ্যন এই পাৰ্টটোত অলপ অকণ কষ্ট হ'ব প্ৰিপেয়াৰ কৰোঁতে ঠিক আছে পৃথু
হয় কিতাপ এখন ওলাইছিলে সেই কিতাপখন 2020 ওলাইছিলে দেন তোমাৰ জ্ঞানৱতী ক'ব পৰা 200 বছৰ হ'ল কাৰণে আহিছে সেই বুলি ক'ব পৰা বাকীখিনি একো লিংক নাই তোমালোকৰ কষ্ট হ'ব এই পাৰ্টটোত ছচাইটি যদি চোৱা জেণ্ডাৰ ইকুৱেলিটি 2020 আহিছে তাৰ বাহিৰে কুৱেশ্যন অহা নাই এক্সট্ৰা ছচাইটিৰ ওপৰত যদি জিঅ'গ্ৰাফী চোৱা জিঅ'গ্ৰাফিকেল ৰিজন আৰু ইকনমি লিংক কৰিছে ব্ৰহ্মপুত্ৰ চ'ৰ্চ টু মাউথ আৰু social economic impacts of Brahmaputra River erosion in Assam. এইটো হ'ল আসাম ট্ৰিবিউন এডিটৰিয়েল এইটো হ'ল আসাম ট্ৰিবিউন এডিটৰিয়েল আৰু এইটো হ'ল আমাৰ বেসিক কোৱেশ্চন জিঅ'গ্ৰাফি এইখিনি পাৰ্ট যদি তোমাক কভাৰ কৰিব খোজা এগেইন স্বদেশ অধ্যয়ন ইজ সাফিচিয়েন্ট তাতকৈ বেছি নালাগে ঠিক আছে স্কিম যদি চোৱা জীৱন দীঘা স্কিম আসাম ইকনমিক সাৰ্ভে স্বামী বিবেকানন্দ আসাম ইকনমিক সাৰ্ভে কনকলতা মহিলা সবলীকৰণ এগেইন আসাম ইকনমিক সাৰ্ভে আৰু sports Assam Economic Survey. All these 4 questions were drawn from Assam Economic Survey. Although নিজত আছিলে হয় but একেটা আগৰ স্কিম হয় সেই বছৰ নহয় লাষ্ট ইয়াৰ স্কিম নহয় এইটো ডিটেইলছ অকল তোমাৰ সাৰ্ভেতে আছিলে জীৱন ডিঙা কতো নাই অকল সাৰ্ভেত ভালকে আছিলে সেই বছৰ পলিটি দুটা আহিছে আসাম ষ্টেট হিউমেন ৰাইটছ কমিশ্যন আৰু 6 শিডিউল তাৰ বাহিৰে এক কোৱেশ্চন অহা নাই তো ইয়াৰে ওপৰত বেছি কোৱেশ্চন এই বছৰ এক্সপেক্ট কৰিব পাৰা আইআৰ যদি চোৱা ম্যানমাৰ আহিছে আৰু পঞ্চামৃত আহিছে তো আইআৰ কোৱেশ্চন জিএছ 5 টো আহিছে জিএছ 3 টো আহিছে জিএছ 2 টো আহিছে কোটো জাগাত মানে হেয়া হৈ থকা নাই এগেইন এইখিনি হ'ল কাৰেণ্ট এফেয়াৰ্স ইকনমি যদি চোৱা চিটাৰ ওপৰত কোৱেশ্চন আহিছে বেলেগ একো কোৱেশ্চন অহা নাই বাট যদি তোমালোকে চোৱা এজিডিৰ ওপৰত কোৱেশ্চন ইয়াত দুটা আহিছে বাজেটৰ লগত লিংকেজ কৰিব দিছে আৰু এইটো তোমাৰ কি ইয়াত তোমাৰ কি এচিভ কৰিছে এইটো আহিছে ৰিপৰ্টৰ পৰা নেক্সট টুৰিজিমৰ কোৱেশ্চন এভৰি ইয়াৰ আহিছে ঠিক আছে এভৰি ইয়াৰ আছে টুৰিজিমৰ কোৱেশ্চন আমি এই বছৰ চাব লাগিব টুৰিজিমৰ কোৱেশ্চন আৰবান ডেভেলপমেন্ট যোৱা বছৰ আহিছে স্যাটেলাইট সিটি কনসেপ্ট ক'ৰ পৰা জিএছ 1 আহিছে তাৰ বছৰ কি আহিছে আৰবান স্প্ৰল আহিছে এই বছৰ হয়তো স্যাটেলাইট টাউন বা নহলে আসাম নিউ আৰবান পলিচি 2024 সেইটো চান্স আছে আৰবানৰ পৰা ৰুৰেল ইকনমি যদি চোৱা এইটো আমি দেখিছিলো জিএছ 1 আহিছিল 2020 লাষ্ট ইয়াৰ আহিছে জিএছ 5 স্মাৰ্ট সিটি আৰু স্মাৰ্ট ভিলেজ দেন আসাম এগ্ৰিকালচাৰ টি ইণ্ডাষ্ট্ৰি আসাম ইকনমিক্স ইন ৰুৰেল সেক্টৰ এইখিনি আমাৰ ৰুৰেলৰ পৰা আহিছে নেক্সট যদি চোৱা ৰুৰেল ইকনমিৰ ওপৰত নহয় ইয়াত তোমাৰ এগেইন এগ্ৰিকালচাৰ ৱেলফেয়াৰ স্কিম অৰ্গেনিক এগ্ৰিকালচাৰ আৰু এগ্ৰ'বেছ ইণ্ডাষ্ট্ৰি গোটেইখিনি যদি চোৱা তোমালোকৰ জিএছ 1 সৰি ক্লাছ 11 স্বদেশ অধ্যয়নখন সাফিচিয়েন্ট হয় ঠিক আছে আৰু নেক্সট যদি চোৱা এনভাইৰনমেন্টৰ পিপলছ বায়োডাইভাৰ্চিটি ৰেজিষ্টাৰ এগেইন আগতে আমাৰ কি আছিলে ট্ৰেডিশনেল নলেজ টিকেটিকেল ডিজিটেল লাইব্ৰেৰী এই দুইটাটো আমাৰ একেলগে দিয়া আছে চিবিডি ৱেবছাইট আমাৰ এইখিনি ক্লাছত কৰোৱা হৈছিল লাষ্ট ইয়াৰ মিছন লাইফ কাৰেণ্ট এফেয়াৰ্স ইকনমিক বেনিফিটছ কাৰেণ্ট এফেয়াৰ্স দিস ইজ কাৰেণ্ট এফেয়াৰ্স দীঘলী পুখুৰী ইছ্যু ঠিক আছে এইখিনি হ'ল আমাৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্স যদি ইনফ্ৰা চোৱা ভাৰতমালা লগতে অসমমালা এইটো আহিছে বাজেটৰ পৰা তাৰ নেক্সট ডিএছএম এগেইন ইয়াতো যিখিনি আহিছে গোটেইকেইটা আমাৰ আহিছে 2022 আসাম ডিএছএম প্লেন 2022 তাৰ সেই ৰিপৰ্টখনৰ পৰা আহিছে ঠিক আছে সেইখন ৰিপৰ্ট তোমালোকে পঢ়িবই লাগিব দ্যাট ইজ সিনে কোৱা নন নপৰাকে হ'বই নোৱাৰে এইটো ঠিক আছে সেইখন ৰিপৰ্ট পঢ়িবই লাগিব আৰু লাষ্টটো হ'ল এডমিনিষ্ট্ৰেশ্যন গাঁৱৰ প্ৰধান দেন বৰ্ডাৰ এডমিনিষ্ট্ৰেশ্যন আৰু লগতে হ'ল অসমৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম এইটো কুৱেশ্যন এইবাৰ আহিব পাৰে যিহেতু আমাৰ এই যে ডিষ্ট্ৰিক্ট প্ৰজেক্ট হা তো মই যদি তোমালোকক কওঁ তোমালোকৰ জিএছ 1ত চবতকৈ কম সময় লাগিব ঠিক আছে যদি পাৰি 10 days লৈ খতম কৰি থোৱা এই পাৰ্টটো বেছি টাইম নলবা এটা ঠিক আছে তোমালোকৰ হাইয়েষ্ট টাইম লাগিব জিএছ 2 আৰু জিএছ 3 ইয়াত তোমালোকৰ হাইয়েষ্ট টাইম লাগিব ইয়াৰে কাৰেণ্ট এফেয়াৰ্স পাৰ্টটো মই নেক্সট উইকৰ পৰা ষ্টাৰ্ট কৰি আছো ঠিক আছে এটা পাৰ্ট মই কৰাম আৰু এটা পাৰ্ট ৰিজন ছাৰে কৰাব ওকে ইয়াতে আমি আসাম কাৰেণ্ট এফেয়াৰ্স ইণ্ডিয়া কাৰেণ্ট এফেয়াৰ্স দুইটা পাৰ্ট আমি কভাৰ কৰি লম জিএছ 4 মই অকলে চাম এথিক্স পাৰ্টটো ঠিক আছে জিএছ 5 কাৰণে এক্সামৰ আগত তোমালোকে এটা হ'ল আসাম ইকনমিক সাৰ্ভে 2024-25 নেক্সটটো হ'ল আসাম ডিজাস্টাৰ মেনেজমেন্ট প্লেন 2023
2022 আৰু আসাম DSR risk reduction আসাম DRI 2023 এইকেইটা কাইণ্ডলি শেষ কৰি থোৱা আৰু লাষ্টটো হ'ল স্বদেশ অধ্যয়ন ক্লাছ 11 এইখিনি পাৰ্ট তোমালোকে খতম কৰি থোৱা বাকীখিনি পাৰ্ট আমি চাই লওঁ ঠিক আছে আসাম পাৰ্টৰ যিখিনি কুৱেশ্যনছ আহিব মেইনছত তোমালোকে সেইটো পাৰ্ট চিন্তা কৰিব নালাগে এটা হ'ল আসাম পাৰ্টৰ কাৰণে আমি যিমানখিনি কষ্ট কৰো কোনো নকৰে তোমালোকে আসাম ইকনমি হওক আসাম জিঅ'গ্ৰাফী হওক আমি গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰিম ঠিক আছে ইনফেক্ট এই বছৰ প্ৰিলিমছত যদি চোৱা কাৰেণ্টৰ যিখিনি কুৱেশ্যন আহিছে নহয় চব যদি মানে কেইটামান কুৱেশ্যন বাদ দি বাকী আমাৰ কভাৰ কৰা হৈয়ে গৈছিল ঠিক আছে তো পেপাৰ ৱাজ টাফ প্ৰিলিমছৰ দেট ইজ এনাডাৰ থিং যে বহুত স্পেচিফিক সুধিছে এইবাৰ প্ৰিলিমছত আদাৰৱাইজ আই থিংক যে মেইনছৰ কাৰণে তোমালোকৰ অসম পাৰ্টটো আমি কভাৰ কৰি লওঁ যিখিনি GS2 GS3 সেই পাৰ্টটো টোটেলি ডাইনামিক হয় যিখিনি নিউজত আছে আমি সেই পুৰা কভাৰ কৰিব লাগিব আৰু বিশ্বাস কৰা এই বছৰ কাৰেণ্ট এফেয়াৰ্ছ বহুত আছে লাষ্ট 3 ইয়াৰ্ছ ইমান নাছিলে এই বছৰ বহুত আছে তোমালোকৰ অকণ কষ্ট হ'ব তো এইটো পাৰ্ট আৰু এইটো পাৰ্ট প্লিজ তোমালোকে এইখিনি খতম কৰি থোৱা এইখিনি পাৰ্ট GS1 GS5 বেছিক খতম কৰা বিকজ আসাম পাৰ্ট নহ'লে সময় লাগি যাব তোমালোকৰ হ'ব আচ্ছা এতিয়া আহি গ'ল এই 10 দিন তোমালোকে GS1 আৰু GS5 চাই ল'বা ৰেড কাৰ্ড লিখি দিছো এটাকো GS5ৰ এটা হ'ল দিছ ওৱান এই প্লেনখন আৰু স্বদেশ অধ্যয়ন অকে ইকনমিক চাৰ্ভে প্লেনখন আৰু ইয়াৰ পৰা তোমালোকৰ চাগে 1 নম্বৰ মান ইয়াৰ পৰাই আহিব এভৰি ইয়াৰ আহি আছে এই পাৰ্টটোৰ পৰা ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ আমি নেক্সট উইক ষ্টাৰ্ট কৰি আছো ঠিক আছে আৰু আমি চেষ্টা কৰিম এক্সামৰ 15 দিন আগত তোমালোকৰ গোটেই পাৰ্টটো যাতে খতম হৈ যায় অকে আচ্ছা তোমালোকৰ এটা মেইন প্ৰব্লেম হ'ল এনচাৰ ৰাইটিং ঠিক আছে তোমালোকৰ এটা মেইন প্ৰব্লেম হ'ল এনচাৰ ৰাইটিং তো মোক জ্যোতিময় ছাৰে মোক কৈছে বা গোটেই ফেকালিটিকে কৈছে যে এভৰি উইক 3টা ক্লাছ ৰাখিবৰ কাৰণে এনচাৰ ৰাইটিঙৰ কাৰণে বা যদি সেইটো ৰাখো তোমালোকে প্ৰমিছ কৰিব লাগিব যে তোমালোকে এটেণ্ড কৰি লিখিবা বা ক্লাছৰুমত আহি লিখিবা নহ'লে আমাৰ কাৰণে অসুবিধা হৈ যায় সময়খিনি এনেই যায় যদি সেইটো কৰা জনাবা তোমালোকৰ এনচাৰ ৰাইটিঙৰ ক্লাছটো লৈ ল'ব ইয়াতে ঠিক আছে আৰু বিশ্বাস কৰা এনচাৰ ৰাইটিং কৰা চবতকৈ টাফেষ্ট হয় সময় লাগি যাব তোমালোকৰ বুজিছা আচ্ছা কাৰ কি সুধিব আছে সুধা সুধা স্যাৰ কাট অফটো যিটো ইউটিউবত দিছিলে স্যাৰ সেইটোৱে হ'বনে চোৱা মানে মই জেনুইনলি কৈছো কাট অফৰ ওপৰত ইমান নাচাবা বিকজ মানুহে 10টা নে 12টা কুৱেশ্যন ক্লেইম কৰিছে হয়নে মই জানাততো 12টা কুৱেশ্যন ক্লেইম কৰিলে আজি কেইটামান আৰু কলেজ ষ্টুডেণ্টে আহি কিনে 12টা কুৱেশ্যন যদি তোমাৰ 2 নম্বৰকে আহে 24 নম্বৰ কাৰোবাৰ যদি নিগেটিভ পজিটিভ হৈ যায় কিমান হৈ গ'ল 30 মাৰ্কছ -30 + 30 60 মাৰ্কছৰ ডিফাৰেঞ্চ হৈছে ভাই কাট অফ প্ৰেডিক্ট কেনেকৈ কৰিবা কিন্তু মোৰ মতেতো কাট অফ 85± থাকিব মোৰ মতে পেপাৰখন চাই যিখিনি ফিডবেক পাইছো আৰু 85± থাকিব কমি যাব পাৰে যদি চিছেট এলিমিনেটৰ হয় ঠিক আছে আৰু চোৱা লাষ্ট ইয়াৰৰ যদি চোৱা UPSC কাট অফ চবে প্ৰেডিক্ট কৰিছিলে 100 কিমান আহিলে 87 আহিলে এইবাৰ চবে প্ৰেডিক্ট কৰিছে 70 to 80 আৰে আমাৰ ষ্টুডেণ্ট আছে নিজে 100 প্লাই আছে প্ৰিলিমছ ক্লিয়াৰ হোৱা নাই UPSC ঠিক আছে আৰু এজন ষ্টুডেণ্ট আছে আমাৰ মানে ফাউণ্ডেশ্যন বেটছৰে হয় 107 আহি আছে মানে তোমাৰ GS1ত CSC প্ৰিলিমছ ক্লিয়াৰ হৈছে ফৰেষ্ট ক্লিয়াৰ নহ'ল মানে কাট অফ ডেফিনেটলি হাই গৈছে এইবাৰ ইমান ডাঙৰ ইনষ্টিটিউট আছে দিল্লীত তেওঁলোকে প্ৰেডিক্ট কৰিব পৰা নাই তো গুৱাহাটীত আমাৰ ইয়াত প্ৰেডিক্ট কৰাটো ইমান সহজ নহয় কিন্তু তথাপি মোৰ মতে ইমানো টান নাছিল পেপাৰ 85ৰ ওচৰা-ওচৰি থাকিব লাষ্ট ইয়াৰ নিচিনা নাযায় 95ৰ এইটো বহুত টান হ'ব যদি মানে গ্ৰেছ মাৰ্ক দিয়ে সেইটো বেলেগ কথা আৰু যদি মানে 4-5টাত ক'ত গ্ৰেছ মাৰ্ক আহি যায় কিন্তু ইমানটা ডিবেটেবল কুৱেশ্যন আছে প্ৰেডিক্ট কৰা বহুত টান হৈ যায় যদি যিখিনি এনচাৰ কি দিছে তাৰে পিছত ক'ব পৰা যে 85ৰ ওচৰা-ওচৰি যাব প্ৰিলিমছটো গ'ল সেইটো বাদ দিয়া প্ৰিলিমছটো যি কৰিছা মেইনছৰ কাৰণে কোৱা কিবা আছে আৰু নাই নেক্সট উইকৰ পৰা ক্লাছ ষ্টাৰ্ট কৰি আছো ঠিক আছে
আৰু প্লিজ এনচাৰ আৰম্ভ কৰা, এনচাৰ ইজ দ্য টাফেষ্ট ওৱান, বিশ্বাস কৰা। তোমালোকৰ যদি মাথাত নলেজো থাকে নহয়, এনচাৰ লিখিব নোৱাৰিবা, এক্সামত তেনেকুৱা অৱস্থা হৈ যায়। ঠিক আছে, মোৰ 6টা মেইনছৰ এক্সপিৰিয়েঞ্চ আছে, তো মই জানো মেইনছৰ এনচাৰ লিখা কিমান টান হয়। অ'কে, হ'ব, মই এইখিনিতে এৰিছো, নেক্সট উইক লগ পাই আছো। ঠিক আছে, যদি কোনোবা এইকেইদিন আহিব বিচাৰে নিশ্চিত আহিব পৰা, মই আছো, চানডেলৈকে মই আছো। Thank ঠিক you, আছে, sir. থেংক ইউ, থেংক ইউ। Thank you, sir.